নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। আজি এটা বিশেষ দিন, যিহেতু যোৱাকালি ফাইনেন্স মিনিষ্টাৰ দ্বাৰা আমাৰ যিখন বাৰ্ষিক বাজেট, সেই বাজেটখন প্ৰস্তুত কৰা গৈছে আৰু সেইখন প্ৰেজেন্ট কৰা গৈছে ইন ফ্ৰণ্ট অফ দ্য পাৰ্লিয়ামেণ্ট। আৰু তাৰ ওপৰতে আজি যিখিনি নিউজেছ আছে বা নিউজ আছে, সেই নিউজখিনি আমি কি কৰিবলৈ লৈছো, চাবলৈ লৈছো। ঠিক আছে, চ' গতিকে এই ধৰি লওক বাজেটখনে আমাৰ ভাৰতীয় অৰ্থনীতিত কি প্ৰভাৱ পেলাব, সেইখিনিকে ভিত্তি কৰি পেলাই আমি আজি নিউজ পেপাৰ এনালাইচিছটো আপোনালোকলৈ প্ৰস্তুত কৰিছো। চ' চাওঁ হওক আজি নিউজত কি কি আছে। চ' ইয়াতে প্ৰথম কথা আপোনালোকে মন কৰিব যে আমাৰ যিটো ধৰি লওক বাজেটৰ মূল কথা ইয়াত হৈছে যে যিখিনি ধৰি লওক যিখিনি মিডল ক্লাছ, চ' গতিকে সেই মিডল ক্লাছ খিনিৰ কাৰণে কি কৰিছে, বাজেটখনে বহুত কনচেচনছ লৈ আহিছে। তাৰ ওপৰত যদি আমি ভিত্তি কৰি পেলাই চাওঁ যে কি কৰিছে, যদি আমি মূল কথাটো চাওঁ যে আমাৰ যিটো ফিস্কেল ডেফিচিটৰ টাৰ্গেটটো এবাৰ কিমান, 4.4%। তো সেইটো খুব ইম্পৰ্টেণ্ট কথা। ছেকেণ্ড কথাটো কৈছে যে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এলোকেশ্যন আছিলে, সেইটো 1.8% অকমান ড্ৰপ হৈছে। ঠিক আছে, চ' গতিকে ছেকেণ্ড যিটো কথা আমি চাওঁ, থাৰ্ড কথাটো যে 1.6% ৰাইজ ইন এলোকেশ্যন ফৰ ছচিয়েল চেক্টৰ শ্বেয়াৰ। চ' গতিকে যিখিনি ছচিয়েল চেক্টৰ স্কিম আছিলে, তাত শ্বেয়াৰটো অকমান 1.6% বাঢ়িছে। ঠিক আছে, আৰু আমি সকলোৱে কালিৰ পৰা ধৰি লওক আমি জ্ঞাত যে এইখিনি কি কৈছে যে আমাৰ ধৰি লওক মিডল ক্লাছৰ কাৰণে কি কৈছে, টেক্স বনাঞ্জা লৈ আহিছে। ঠিক আছে, আৰু কেনেকে আনিছে যে 12 লাখলৈকে যাৰ ইনকম আছে তেওঁলোকে কোনো ধৰণৰ টেক্স দিব নালাগে ইন দ্য ফৰ্ম অফ ইনকম টেক্স। চ' এইটো হৈছে আটাইতকৈ ডাঙৰ খবৰ। আৰু যিটো পৰা কি হব যে যিখিনি মিডল ক্লাছ আছে, মিডল ক্লাছৰ অকমান কি হব, ছেভিংছ হব, হয়নে নহয়? আৰু এই ছেভিংছৰ দ্বাৰা ইকনমিটো কি হব, ডিমাণ্ডটো আকৌ শ্ব' কৰিব, সেইটো পৰা ওলাইছে। ঠিক আছে, আৰু ইয়াত যিখিনি ধৰি লওক কথা লিখিছে যে ইয়াৰ পৰাই আমি কি পাম যে আমাৰ যিখিনি ধৰি লওক পিলাৰ্ছ অফ দা বাজেট, সেইখিনিও ইয়াতে অকমান মেনশ্যন কৰি দিয়া গৈছে। যে এই গোটেই পিকচাৰখনৰ পৰা এইটো গৈছে যে মিডল ক্লাছক কি কৰিছে, এক্সিকিউটিভে ৱেলকাম জনাইছে যে ইউ কাম এণ্ড পাৰ্টিচিপেট ইন দ্য ইকনমি বিকজ উই আৰ প্ৰভাইডিং 12 লাখ টেক্স কনচেচন দিছে, যিটো খুব ইম্পৰ্টেণ্ট হয়। অ'কে, চ' গতিকে লেটছ মুভ এহেড। চ' আৰু কি বস্তু আছে এইকেইটা আপোনালোকে ধৰি লওক এই ফিগাৰ বিলাক মানে নোট ডাউন কৰি থব, কাৰণ কি আমি যেতিয়া মেইনছৰ আনচাৰ ৰাইটিং লিখিম, তেতিয়াহ'লে যিকোনো কথাতে এনেকুৱা এক্সাম্পল এটা দি দিলে বা এক্সাম্পল উইথ দ্য ফেক্টছ এণ্ড ফিগাৰ, তেতিয়াহ'লে ভাল হয়। অ'কে, লেটছ মুভ এহেড। চ' এতিয়া মিডল ক্লাছে কি মানে ফিল কৰিছে যে দে আৰ লেণ্ডিং ইন দ্য মুন, বিকজ কেলে, কাৰণ কি ইয়াত দেখুৱাইছে যে ফিস্কেল ডেফিচিট 4.4%, নমিনেল জিডিপি যিটো গ্ৰোথ হৈছে ইণ্ডিয়া, সেইটো 10.1% বুলি কৈছে। নেট মাৰ্কেট বৰিং 11.5 crores, আৰু টেক্স ৰিলিফ কিমান কৈছে, 1 লাখ crore টেক্স ৰিলিফ দিছে। আৰু এই 1 লাখ কোটি কলৈ যাব, এই 1 লাখ কোটি ডিমাণ্ড হিচাপে শ্ব' হ'ব, হয় নে নহয়? চ' গতিকে ইকনমিক যিহেতু ডিমাণ্ডৰ এতিয়া কি হৈছে, অকমান ক্ৰাইচিছ চলি আছে ন। কাৰণ কি ল' ডিমাণ্ড হৈছে, ল' ডিমাণ্ড হোৱাৰ কাৰণে আমাৰ কি হৈছে, কনজাম্পচনটো কমি গৈছে। চ' গতিকে আমি কি কৈছো যে টেক্স পেয়াৰ খিনিক বা আমাৰ যিখিনি চিটিজেন আছে তেওঁলোকক 1 লাখ কোটিলৈকে টেক্স ৰিলিফ দিছো। আৰু এইখিনি কি হব, ইকনমিত এজ এ ডিমাণ্ড শ্ব' হ'ব। আৰু এই যিটো ডিমাণ্ড আছে, সেই ডিমাণ্ডটোৰ ওপৰত ভিত্তি কৰি কি আহিব, ছাপ্লাই আহিব বা ইনভেষ্টমেণ্ট আহিব। চ' গতিকে তেনেধৰণে কি হব, আমাৰ ইকনমিটো গ্ৰ' হ'ব বুলি প্ৰস্পেক্ট কৰা গৈছে। চ' এইটো খুব ইম্পৰ্টেণ্ট হৈছে, 1 লাখ কোটি টকালৈকে কি হব, ছেভিংছ হব ফৰ দা মিডল ক্লাছ। আৰু এই গোটেই পইচাখিনি কি হব, এজ এ ডিমাণ্ড তেওঁলোকে মাৰ্কেটত শ্ব' কৰিব। অ'কে, চ' গতিকে ইয়াত টেক্স পেয়াৰ্ছ থেংকছ গিভিং। চ' ইয়াত যদি আমি গোটেই লিষ্টখন চাওঁ, তেতিয়াহ'লে লিখিছো যে 12 লাখলৈকে এটকাও টেক্স দিব নালাগে। তাৰপিছত ইনক্ৰিজ প্ৰগ্ৰেছিভলি আমাৰ টেক্সটো বাঢ়ি গৈ থাকিব, কাৰণ কি আমি গম পাইছো যে ইণ্ডিয়াই কি কৈছে, প্ৰগ্ৰেছিভ টেক্স যিটো চিষ্টেম ন, ইনকাম টেক্স, চ' সেইটো আমি ফ'ল' কৰো। চ' গতিকে যাৰ বেছি ইনকাম তাৰ পৰা আমি বেছি টেক্স লওঁ। চ' গতিকে ইয়াত আমি কি কৈছো যে ইউনিয়ন বাজেটে কিহৰ ওপৰত মেইনলি ফ'কাছ কৰিছে, তাৰ যদি এৰিয়া অফ ফ'কাছ কেইটা আমি ভালকে চাওঁ, তেতিয়া দেখিম যে আমাৰ মেক্ৰ' যিখিনি ধৰি লওক পলিচিছ আছে, সেইখিনি আমি প্ৰুডেন্সিয়েল মানে এটা ফিস্কেল পলিচি লৈছো। প্ৰুডেন্সিয়েল ফিস্কেল পলিচি মানে এইটো যে ফিস্কেল ডেফিচিটৰ যিটো টাৰ্গেট আছে, সেইটো একদম ৰেষ্ট্ৰিক্ট কৰা, মানে উইদিন 4% কৰা বা উইদিন 6% কৰা। আমি দেখিছো যে 4.4% লৈকে ৰাখিছো। এতিয়া মানে ফিস্কেল প্ৰুডেন্সটো আমি কেনেকে এপ্লাই কৰিম, বাই ইনক্ৰিজিং দ্য ৰেভিনিউ এণ্ড ডিক্ৰিজিং দ্য এক্সপেণ্ডিচাৰ, হয় নে নহয়? চ' গতিকে সেইটো ইয়াত দেখা গৈছে। ঠিক আছে, তাৰপিছত কি দিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে আমি কি কৈছো, নিউক্লিয়াৰ মিছন অপেনিং চেক্টৰটো প্ৰাইভেট। ঠিক আছে, চ' গতিকে নিউক্লিয়াৰ মিছন যিখিনি আছে আৰু অপেনিং চেক্টৰটো প্ৰাইভেট, সেইখিনি ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট কৰাব। তাৰপিছত পাৰ্চনেল ফাইনেন্সৰ কথা কৈছে, 100% FDI ইন ইঞ্চুৰেঞ্চ, সেইটো ইম্পৰ্টেণ্ট হয়। ছচিয়েল চেক্টৰৰ কথা কৈছে, মেনুফেকচাৰিং, MSME আৰু এইখিনি এক্সপ্লেইন কৰা গৈছে। ঠিক আছে, চ' গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে এবাৰ চাব। চ' নেক্সট যদি আমি আগলৈ চাওঁ, তেতিয়াহ'লে দেখিম যে ইয়াত কি আছে। Okay, so let's move ahead. The finance minister throws
এ পাৰ্টি ফৰ দা আম আদমি। চ' আকৌ সেই মিডল ক্লাছৰ কাৰণে কৈছে যে আম আদমিৰ কাৰণে, মিডল ক্লাছৰ কাৰণে কি কেইটা বিগ ডিলছ হৈছে যে টেক্স পেয়াৰ্ছ, কনজিউমাৰ্ছ, ইনভেষ্টৰ, ইকনমি, টেকনলজি আৰু ৰুৰেল ইণ্ডিয়াৰ কাৰণে এইটো এটা খুব মানে এই বাজেটখনে তেওঁলোকৰ কাৰণে বহুত আশা কঢ়িয়াই আনিছে, ঠিক আছে। চ' গতিকে ইয়াত মাৰ্কেট আনমুভৰ কথা কৈছে যে 1 লাখ crore গিফ্ট ফৰ দা মিডল ক্লাছ বাট গভৰ্ণমেণ্ট ষ্টিক্স টু দা ফিস্কেল প্ৰুডেন্স। চ' গতিকে এইটোৱে মূল লাইনটো এইবাৰ যে আমি কি কৈছো যে মিডল ক্লাছক 1.1 লাখ crore এজ এ গিফ্ট প্ৰভাইড কৰিছো, কেনেকে? বাই কনচেছিং দাট ইনকাম টেক্স, হয়নে নহয়? আৰু কি কৈছো এজ ৱেল এজ এইটো কৰাৰ পিছতো আমি কি কৈছো ফিস্কেল প্ৰুডেন্সটো আমি মানে মেইনটেইন কৰিছো বাই লিমিটিং, বাই ৰেচনেলাইজিং এক্সপেণ্ডিচাৰ। বুজি পাইছে? কাৰণ কি আমি যদি এইটো টেক্স কাট কৰিছো তেতিয়াহ'লে কি হ'ব? ৰেভিনিউ ইনকমটো কমিব, হয় নে নহয় গভৰ্ণমেণ্টৰ কাৰণে? চ' গতিকে গভৰ্ণমেণ্টে কি কৈছে, গভৰ্ণমেণ্টৰ যিখিনি এক্সপেণ্ডিচাৰ আছে ন সেইখিনিও কি কৈছে ৰেষ্ট্ৰিক্টেড কৰিছে বা ৰেচনেলাইজ কৰিছে, যিটোক আমি ফিস্কেল প্ৰুডেন্স বুলি কৈছো। চ' গতিকে এইখিনি আটাইতকে মূল মানে এই দুটা পইণ্টে আপোনালোকৰ গোটেই বাজেটখনক আপুনি এই দুটা পইণ্টকে ৰিফ্লেক্ট কৰা দেখিব। চ' গতিকে আপাৰ হেণ্ড টু দা মিডল ক্লাছ, আকৌ মিডল ক্লাছৰ ওপৰত ফ'কাছ কৰা গৈছে, ঠিক আছে। অ'কে, চ' লেটছ মুভ এহেড। তো ইয়াত যদি আমি আৰু চাওঁ যে ফাইনেন্স মিনিষ্টাৰ বেংকছ অন দ্য কনজাম্পশ্যন টু চলভ দ্য গ্ৰোথ বাজেট। চ' গতিকে ইয়াত মূল কথাটো সেইটো হৈছে যে আমাৰ ইকনমিটো কি হৈছে এতিয়া অকমান ধৰি লওক গ্ৰোথটো অলপ শ্ল' ডাউন হৈছে। গ্ৰোথটো শ্ল' ডাউন হোৱাৰ মূল কাৰণটো কি বুলি কৈছে যে কনজাম্পশ্যন কেপাচিটিটো মানে কম আছে ইন দ্য মাৰ্কেট। চ' গতিকে কনজাম্পশ্যন কেপাচিটিটো কেনেকে বঢ়াব? কনজাম্পশ্যন কেপাচিটিটো বঢ়াব বাই লিমিটিং দিছ টেক্স। চ' গতিকে টেক্স যদি কমাই দিয়ে তেতিয়াহ'লে এজন মানুহৰ ওচৰত কি হ'ব? ছেভিংছটো বাঢ়ি যাব। ছেভিংছ ইজুকালটো কিমান? ছেভিংছ ইজুকালটো যিমানখিনি তেওঁ ইনকম কৰিছে আৰু তেওঁৰ যিখিনি এক্সপেণ্ডিচাৰ। চ' গতিকে টেক্সটো কমাই দিলে, চ' গতিকে সেই মানুহজনৰ কি হ'ব? এক্সপেণ্ডিচাৰটো কমি গ'ল, হয়নে নহয়? আৰু কি হৈছে যে আমি গম পাইছো যে কি কৈছে এতিয়া ধৰি লওক 8th পে কমিশ্যন আহিছে। 8th পে কমিশ্যন অহাৰ কাৰণে 186% কি হ'ব? তেওঁলোকৰ ধৰি লওক চেলেৰী যদি আছে তেনেহ'লে চেলেৰী হাইক হ'ব। চ' গতিকে এই মানুহখিনিৰ ওচৰত ছেভিংছ বাঢ়িব নাই? চ' গতিকে ছেভিংছ যদি বাঢ়ে তেওঁলোকে কি কৰিব? কনজাম্পশ্যনটো আকৌ শ্ব' কৰিব ইন দ্য মাৰ্কেট। তেওঁলোকে মাৰ্কেটলৈ যাব আৰু বহুত কনজাম্পশ্যন কৰিব। আৰু এই কনজাম্পশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই কি হ'ব? এই যিটো ডাউন টাউন যিটো মানে শ্লাইডিং ইকনমি আছে ন বা শ্ল'য়িং ইকনমি আছে, এই শ্ল'য়িং ইকনমিটো আকৌ কি হ'ব? বুষ্ট হ'ব। কাৰণ কি এতিয়া মাৰ্কেটত চবেই গম পাই গ'ল যে ইণ্ডিয়া মানুহৰ ওচৰত এতিয়া বেছি পইচা থাকিব। যদি বেছি পইচা থাকিব তেতিয়াহ'লে ইনভেষ্টৰ্ছ উইল কাম এণ্ড দে উইল ইনভেষ্ট এণ্ড প্লান চাম বিজনেছ ইন ইণ্ডিয়া। কেলে? কাৰণ কি সেই প্ৰডাক্টছ বিলাক বেছিকে বিকি যাব। বুজি পাইছেনে? কাৰণ কি এতিয়া কি হৈছে সেইকাৰণে কৈছে যে কনজাম্পশ্যনটোৱে এজ এ চল্ভ এইটো প্ৰব্লেম চল্ভ কৰিব ইণ্ডিয়াছ গ্ৰোথ বাজেট, ঠিক আছে। অ'কে, চ' আকৌ যদি আমি চাওঁ যে বাজেটত কি কি বস্তুৰ ওপৰত হাইলাইট কৰিছে, চ' মূল কথাকেইটা ইয়াত কৈছে যে নেশ্যনেল মেনুফেকচাৰিং মিছনৰ কথা কৈছে, যিটোৰ পৰা আমাৰ ধৰি লওক মেনুফেকচাৰিং চেক্টৰটো গ্ৰোথ হ'ব। আত্মনিৰ্ভৰ ইন দ্য এডিবল অইল এণ্ড পালচেছ, কাৰণ কি এডিবল অইল আৰু পালচেছ আমি কি কৰো? বড়ো কৰো, হয় নে নহয়? ইম্পৰ্ট কৰো, ইণ্ডোনেছিয়াৰ পৰা ইম্পৰ্ট কৰো, মালয়েছিয়াৰ পৰা ইম্পৰ্ট কৰো। চ' গতিকে আমি গম পাইছো যে আমাৰ ইয়াত ধৰি লওক পাম অইল যিটো আছে সেইটো ইয়াত প্ৰডাকশ্যন কৰিব আৰু তাৰ পৰা কি হ'ব? আত্মনিৰ্ভৰ হ'ব। তাৰপিছত কি কৈছে? এম্পাৱাৰিং গিগ ৱৰ্কাৰ। চ' গতিকে যিখিনি ধৰি লওক প্লেটফৰ্ম ৱৰ্কাৰ্ছ আছে সেই প্লেটফৰ্ম ৱৰ্কাৰ্ছ খিনিক এম্পাৱাৰ কৰিব, সেইখিনিৰ পৰা ধৰি লওক এম্পাৱাৰমেণ্ট আহিব। চ' এনাৰ্জি ট্ৰানজিশ্যন উইথ দ্য নিউক্লিয়াৰ পুছ। চ' গতিকে আমি কি কৈছো যে ফজিল ফুৱেলছৰ পৰা ৰিনিউৱেবললৈ ট্ৰেন্সফাৰ কৰিছো বা ট্ৰানজিট কৰিছো। চ' এইটো আমি কিহত জোৰ দিছো? যে নিউক্লিয়াৰ যিখিনি ধৰি লওক চৰ্চেছ অফ পাৱাৰ আছে সেইখিনিৰ ওপৰত ইয়াত জোৰ দিয়া আছে। বুজি পাইছে? চ' মেকিং ইণ্ডিয়া এজ এ গ্ল'বেল হাব ফৰ টয়জ। অ'কে, চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি আজিকালি কি হৈছে গোটেই টয় খিনি চাইনিজ ডমিনেণ্ট হয়। চ' গতিকে আমি কি কৈছো যে সেই যিটো টয় ইণ্ডাষ্ট্ৰি আছে সেইটো ইয়াৰ আগৰ বছৰ বাজেট আৰু ইকনমিক চাৰ্ভেটো কৰিছিলে। চ' গতিকে তাৰ ওপৰত টয়ৰ ওপৰত আমি জোৰ দিছো, আৰু এই টয়ৰ ওপৰত জোৰ দিলে আমাৰ কি হ'ব? যিটো MSME চেক্টৰ আছে ন সেই MSME চেক্টৰৰ কাৰণে ভাল হ'ব, কাৰণ কি টয় মেকিঙত MSME চেক্টৰে লিড ল'ব। ঠিক তেনেকে চ' গতিকে ধৰি লওক আপৱাৰ্ড হওক ডাউনৱাৰ্ড হওক যিকোনো ধৰি লওক MSME চেক্টৰ ইয়াত সহায় পাব। ঠিক তেনেকে আৰবান 2.0 ফৰ বেটাৰ ৰিজনেল কানেক্টিভিটি। চ' গতিকে আমাৰ যিখিনি উড়ান আছে, উড়ান স্কিমটোৱে কি কৰিব? যে ৰিজনেল কানেক্টিভিটি যিটো আছে ন সেইটো আৰু অলপ বুষ্ট কৰিব। আৰু ৰিজনেল কানেক্টিভিটিটো বাঢ়িলে কি হ'ব? যে আমাৰ ডমেষ্টিক যিখিনি টুৰিজিম আছে সেইখিনি বুষ্ট হ'ব। কাৰণ কি এজন মানুহে ধৰি লওক এতিয়া কুম্ভ মেলা আছে, চ' গতিকে তেওঁ যদি ফ্লাইটত যাব পৰা সুবিধা আছে তেতিয়াহ'লে বহুত এইজ পিপুলেও কি হ'ব? সেইটো এক্সেছ কৰিব। চ' গতিকে টুৰিজিমটো বাঢ়িব। টুৰিজিম বাঢ়িলে কি হ'ব? যে পাৰ্টিকুলাৰ লোকেল যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই লোকেল এৰিয়া বিলাকৰ মানে ডেভেলপ হ'ব। চ' গতিকে এনেকে আপোনালোকে লিংক কৰি দিব। ঠিক তেনেকে ভাৰত ট্ৰেড নেট ফৰ দ্য ইণ্টাৰনেশ্যনেল ট্ৰেড। চ' গতিকে ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ওপৰত আমি কি কৰিছো? মানে জোৰ দিছো যাতে আমাৰ ইণ্ডিয়া বা কি হয়? এক্সপৰ্ট হয়। বুজি পাইছে? চ' গতিকে এক্সপৰ্টটো আমি বুষ্ট কৰিব বিচাৰিছো। ঠিক তেনেকে 500 crore ফৰ দ্য চেণ্টাৰ ফৰ এক্সেলেন্স ইন AI ইন এডুকেশ্যন। চ' খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি আমাৰ যিটো
মানে ৱৰ্ক ফৰ্চ আছে বা আমাৰ যিখিনি ধৰি লওক ইউথ আছে, এই ইউথ খিনিক আমি কি কৰিব লাগিব, স্কিল দিব লাগিব। সেই স্কিলৰ কাৰণে আমাৰ কি লাগিব, যে এডুকেশ্যনটো কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিব লাগিব। আৰু আজিৰ দিনত যদি আমি AI টো ইউজ নকৰো, তেতিয়াহ'লে সেই কোৱালিটি এডুকেশ্যনটো ক'ৰবাত হয়তো আণ্ডাৰমাইন হ'ব পাৰে। চ' তাৰ কাৰণে আমি 500 কোটি টকা এইটো ধাৰ্য কৰা গৈছে ইন দিছ বাজেট। চ' গতিকে এইখিনি বস্তুৱে আপোনালোকক মেইনছত সহায় কৰিব। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে স্পেণ্ড ইণ্ডিয়া স্পেণ্ড, চ' গতিকে আমি স্পেণ্ডিঙত বহুত কথা খৰচ কৰিবলৈ গৈছে, যে ইউনিয়ন বাজেট হেজ পুট 1 ট্ৰিলিয়ন ইন দ্য হেণ্ডছ অফ দ্য ইণ্ডিয়ান টু পাৱাৰ কনজাম্পশ্যন। একেখিনি কথাকে কৈছে যে মিডল ক্লাছৰ ওচৰত টেক্স বেনিফিট কৰাৰ কাৰণে মিডল ক্লাছৰ ওচৰত কিমান ছেভ হ'ব, টোটেল 1 লাখ কোটি টকা। আৰু এই 1 লাখ কোটি টকা তেতিয়াহ'লে ডিমাণ্ড হয়, বুজি পাইছে। এতিয়া ছাপ্লায়াৰ আহিব ইয়াত ধৰি লওক মানে মেনুফেকচাৰিং কৰিবলৈ বা ইয়াত ছাৰ্ভিচ দিবলৈ, চ' তাৰ পৰাই ইকনমিটো বুম হ'ব। চ' গতিকে সেইটো ওপৰতে গোটেই বাজেটখন কি কৰিছে, ষ্টেণ্ড কৰিছে। চ' গতিকে আমি যদি কি হাইলাইট চাওঁ, যে টেক্স ৰিলিফ তাৰ ওপৰত কথা কৈছে, তাৰপিছত মাৰ্জিনেল ৰিলিফ, কৰ্পৰেট কাষ্টম টেক্সেশ্যন, ঠিক আছে। চ' নেক্সট যদি আমি চাওঁ যে ফিস্কেল এণ্ড ইকনমিক ফ্ৰেমৱৰ্ক, অলৰেডি আমি চাইছো যে আমাৰ যিটো ধৰি লওক ফিস্কেল ডেফিচিট টাৰ্গেট আছে, সেইটো 4.4% ৰাখিছো আমি। আগতে কি আছিলে, 4.8% আছিলে। চ' গতিকে 4.8%ৰ পৰা আমি কি কৈছো, 4.4% গৈছো। চ' গতিকে মানে ফিস্কেল কি কৈছো, প্ৰুডেন্সিয়েলৰ ফালে গৈছো, যে আমি ফিস্কেল ডেফিচিটটো কমাবৰ কাৰণে জোৰ দিছো। আৰু ফিস্কেল ডেফিচিট কমাইছো কেনেকে, তেতিয়া ফিস্কেল ডেফিচিট কমোৱা মানে এইটোৱে হয় যে বৰোয়িংটো কম কৰা। চ' বৰোয়িংটো কেনেকে আমি কম কৰিব পাৰিছো, বিকজ উই আৰ ইনক্ৰিজিং আৱাৰ ৰেভিনিউ, ঠিক আছে। চ' গতিকে বা ডিক্ৰিজিং আৱাৰ বা ষ্ট্ৰীম লাইনিং আৱাৰ এক্সপেণ্ডিচাৰ। চ' গতিকে এইটো ফিস্কেল প্ৰুডেন্সিয়েলৰ এইটো এটা ধৰি লওক আপুনি এক্সাম্পল হিচাপে লিখিব পাৰে। ঠিক তেনেকে আমি কি কৈছো, আমি কিছুমান পলিচি ৰিফৰ্ম কৰিছো চব। চ' আগতে ফিস্কেল ডেফিচিটটো কিহৰ ওপৰত এংকৰ কৰে, কিহৰ ওপৰত বেছ কৰে, সেইটো হৈছে ফিস্কেল ডিফিচিট। চ' গতিকে ফিস্কেল ডেফিচিটটোৱে আমাক এইটো কৰে যে ফিস্কেল বা আমাৰ যিটো ধৰি লওক গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ৰেভিনিউ আছে ন, সেইটো বস্তুক আমি কি কয়, এংকৰ কৰো। কিন্তু আজিৰ দিনত সেইটোকে আমি চেঞ্জ কৰিছো, কলৈ চেঞ্জ কৰিছো, যে ডেপ টু জিডিপি ৰেচিঅ'। চ' গতিকে এইটো ধৰি লওক কেইদিনমানৰ আগত ইয়াৰ ওপৰত এটা দা হিন্দুত বা ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা আৰ্টিকেল আহিছিলে, আৰু তাৰ ওপৰত আমি ধৰি লওক ভালকে ডিটেইলকে কৈছিলো যে কেনেকে আমি ধৰি লওক ফিস্কেল ডেফিচিটৰ পৰা ডেপ টু জিডিপি ৰেচিঅ'লৈ আমি ফিস্কেল এংকৰটো চেঞ্জ কৰিছো, আৰু সেইটোকে আমি বাজেটত দেখিবলৈ পাইছো, হয় নে নহয়। চ' গতিকে টাৰ্গেটটো কি দিছে, যে ডেপ টু জিডিপি ৰেচিঅ'টো 50%লৈ অনা। আজিৰ দিনত সেইটো কিমান হৈ আছে, 56% হৈ আছে, ঠিক আছে। চ' গতিকে এইটো বস্তু আমি কি কৰিছো, টাৰ্গেট লৈছো, যে ডেপ টু জিডিপি ৰেচিঅ' নাও বিকাম দা ফিস্কেল এংকৰ। এইটো কি হয়, এইটো এটা ফাইনেন্সিয়েল ৰিফৰ্ম নহয় জানো, হয় নে নহয়। চ' গতিকে এইটো বস্তু আপোনালোকে লিখিব পাৰে। চ' গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ভিতৰত দেখিছে যে কেপিটেল এক্সপেণ্ডিচাৰ যিটো আছে, তাত আমি কি কৈছিলো, যে ইয়াৰ আগৰ আমি এষ্টিমেট কৰিছিলো 11 লাখ কোটি, কিন্তু একচুৱেলি আমি কিমান স্পেণ্ড কৰিলো, 10.18 লাখ কৰোৰ। চ' এই বছৰ কি কৈছে, যে 2025-26ত 11.2 লাখ কৰোৰ আমি কি কৈছো, স্পেণ্ড কৰিবৰ কাৰণে বিচাৰিছো, ঠিক আছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানে আমি খৰচ কৰিম, সিমানে কি হ'ব, ইজ অফ ডুইং বিজনেছ হ'ব। চ' ইয়াত কি হ'ব, ইজিলি ধৰি লওক বিজনেছ খিনি আহিব, বুজি পাইছে। চ' গতিকে যিমান বিজনেছ আহিব, সিমানে আমাৰ কি হ'ব, জব অপৰচুনিটি ক্ৰিয়েট হ'ব। যিমানে জব অপৰচুনিটি ক্ৰিয়েট হ'ব, মানুহৰ ওচৰলৈ পইচা আহিব, আৰু তেতিয়া আকৌ ডিমাণ্ডটো শ্ব' কৰিব। চ' গতিকে এটা কি হ'ব, ভাৰ্চুৱাছ চাইকেল এটা ইকনমিত চলি থাকিব, যিটো খুব ইম্পৰ্টেণ্ট হয়। ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ ওপৰত কথা কৈছে। কি ৱেলফেয়াৰ স্কিমত আমি কি কৈছো, যিটো বাজেট আছে ন, সেইটো আনচেঞ্জ হৈছে বুলি কৈছে। চ' গতিকে আমি কি কৈছো, তেতিয়াহ'লে আমাৰ যিটো এক্সপেণ্ডিচাৰ আছে, সেইটো আমি মানে ৰেচনেলাইজ কৰিছো, বা সেইটো আমি টাইট কৰিছো, কাৰণ কি বেছি এক্সপেণ্ডিচাৰ কৰিলে ফিস্কেল ডেফিচিটটো বাঢ়ি যাব। চ' গতিকে ইয়াত কৈছে যে PM কিষাণ হওক, PMGKY হওক, MGNREGA হওক, ইয়াত আমি বাজেটৰী এলকেশ্যন খিনি একে ৰাখিছো। জল জীৱন মিছনত আমি বঢ়াইছো, ঠিক আছে। চ' শ্বাৰ্প ইনক্ৰিজ কৰিছো, ঠিক আছে। এইটো খুব ৱেলকামিং হয়, কাৰণ কি সেইটো বা কি হ'ব, আমাৰ যিখিনি ৰুৰেল চেক্টৰ আছে ন, তেওঁলোকৰ হেল্থ বেনিফিট হ'ব। আৰু ৰুৰেল চেক্টৰ যেতিয়া হেল্থ বেনিফিট হ'ব, তালে কি হ'ব, তেওঁলোকৰ ইকনমিটো গ্ৰ' হ'ব, ঠিক আছে। চ' গতিকে ইয়াত ধৰি লওক হেল্থ ইনক্ৰিজৰ কথা কৈছে। ঠিক তেনেকে ইজ অফ ডুইং বিজনেছ, এইটো মূল কথা। ইকনমিক চাৰ্ভে ইয়াৰ ওপৰতে কৈছে যে ডিৰেগুলেশ্যন কৰিব লাগে, আৰু যাতে কি হ'ব, ইজ অফ ডুইং বিজনেছটো ভাল হয়। আৰু ইজ অফ ডুইং বিজনেছটো ভাল হ'বৰ কাৰণে আমি কি কৰিছো, এক্সপেণ্ডিচাৰ কৰিছো ইন ইনফ্ৰাষ্ট্ৰাকচাৰ, বুজি পাইছে। চ' গতিকে এইবিলাক লিংক কৰিব যে ডিক্ৰিমিনেলাইজেশ্যন অফ 100+ লিগেল প্ৰভিজন। চ' গতিকে ইজ অফ ডুইং বিজনেছ কৰিছো, এইটো চবেই লিখিব। আপুনি এটা এক্সাম্পল দিব লাগে, বুজি পাইছে। এক্সাম্পলটো আপুনি কি দিব, যে বহুত আমাৰ আগতে কি আছিলে, যে আপুনি যদি বিজনেছ এটা কৰিছে, সেই বিজনেছটো যেনিবা আপুনি কিবা এটা ধৰি লওক ৰুলছ আপুনি ভাইলেট কৰিছে, আৰু সেই ৰুলটো ভাইলেট কৰাৰ কাৰণে আপোনাক ক্ৰিমিনেল চাৰ্জেছ লগাই দিব, বুজি পাইছে। চ' গতিকে এই যিটো এটা চিষ্টেম আছিলে ন, কোনোবাই নিজকে ক্ৰিমিনেল চাৰ্জত ধৰি লওক সাঙুৰিব বিচাৰিব জানো, কেতিয়াও নিবিচাৰে। চ' গতিকে আমি কি কৈছো, ডিক্ৰিমিনেলাইজ কৰিছো, এইটো খুব ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে আকৌ কি কৈছে, নিউ ইনকাম টেক্স বিল যিটো আহিছে, সিম্পলিফাই দা টেক্স লছ এণ্ড ৰিডিউচ লিটিগেশ্যন। চ' গতিকে এইখিনি আমি কি কৈছো, যে ইজ অফ ডুইং বিজনেছ কৰাব বিচাৰিছো, যাতে আমাৰ ইয়ালৈ কি হয়, প্ৰাইভেট ইনভেষ্টমেণ্টটো বাঢ়ে। তাৰপিছত মেক্ৰ' ইকনমিক কনটেক্সট, গ্ৰোথ কনচাৰ্ণ, সেইখিনি আমি দেখুৱাইছো। ইনফ্লেশ্যন এণ্ড মনিটাৰী পলিচি, তাত আমি কি চেঞ্জেছ কৰিছো। তাৰপিছত নেক্সট যদি আমি চাওঁ,
দ্য sectoral allocation and reforms, কোন কোন সেক্টৰত আমি এইবছৰ জোৰ দিছো ইন দিস বাজেট। ধৰি লওক ইয়াৰ আগৰবাৰো এপিএছচি কি আহিছে যে বাজেটৰ যিকেইটা পিলাৰ্স আছে তাৰ ওপৰত কুৱেশ্যন আহিছে, ঠিক আছে। তো গতিকে এইবাৰ পিলাৰ কেইটা কি, এগ্ৰিকালচাৰ খুব ইম্পৰ্টেণ্ট, তাৰপিছত কি এমএছএমই, তাৰপিছত কি হয় ইনভেষ্টমেণ্ট, ঠিক আছে। তাৰপিছত ইনভেষ্টমেণ্টৰ পিছত কেপিটেল এক্সপেণ্ডিচাৰৰ কথা কৈছে, আৰু তাৰপিছত কৈছে এক্সপোৰ্ট, ঠিক আছে। এইখিনি বস্তুৰ ওপৰত কি কৈছে জোৰ দিছে ইন দিস বাজেট। চ' গতিকে দিজ আৰ দা 4 কি পিলাৰ্স অফ দিস বাজেট, ঠিক আছে। চ' গতিকে এইকেইটা খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকে মনত ৰাখিব। ইয়াত কেনেকে কেনেকে আমি কি পইণ্টছ ভৰাইছো সেইখিনি আপোনালোকৰ কাৰণে দৰকাৰী হ'ব। অকে, লেটছ মুভ এহেড। তো ইয়াত যদি চাওঁ যে পলিচি ইমপ্লিকেশনছ কি দিছে, ষ্ট্ৰেংথেনিং মিডল ক্লাছ কনজাম্পশন, সেইটো অলৰেডি চাইছো, পাব্লিক ভাৰ্চেছ প্ৰাইভেট ইনভেষ্টমেণ্ট, তাৰপিছত প্ৰায়ৰিটাইজ কৰিছো আমি ফিস্কেল প্ৰুডেন্স ভাৰ্চেছ গ্ৰোথ পুশ, ঠিক আছে। চ' গতিকে এইটোৰ পৰা ধুনীয়া এটা বেলেঞ্চ কৰিছো যে ফিস্কেল প্ৰুডেন্সটো ৰখাৰ পিছতো আমি গ্ৰোথটো পুশ কৰিছো। ফিস্কেল প্ৰুডেন্স ৰাখিছো কেনেকে, যে আমি আননেচেচাৰী এক্সপেণ্ডিচাৰ খিনি কৰা নাই, প্লাছ আমি গ্ৰোথ পুশটো কেনেকে কৈছো যে টেক্স ৰিডাকশ্যন কৰিছো, হয় নে। চ' গতিকে 1,00,000 কোটি টকা আমাৰ ইয়াত কি হ'ব, মানুহৰ ওচৰলৈ যাব, মিডিল ক্লাছলৈ যাব, যিখিনিয়ে ধৰি লওক কনজাম্পশ্যন শ্ব' কৰিব আৰু আমাৰ ইকনমিটো গ্ৰোথ হ'ব। ক্ৰিটিচিজম এণ্ড চেলেঞ্জেছ, চ' ইয়াত এতিয়া কি ক্ৰিটিচিজম আছে, ফিজিবিলিটি অফ টেক্স ৰেভিনিউ এষ্টিমেটছ, ঠিক আছে। তাৰপিছত নেক্সট, টেক্স কালেকশ্যন এক্সপেক্টেড টু ৰাইজ 1.81 লাখ crore ডেছপাইট কাটছ, ঠিক আছে। ইফেক্টিভনেছ অফ কনজাম্পশ্যন ষ্টিমুলাছ, চ' গতিকে এতিয়া কি হৈছে, যিটো আমি কনজাম্পশ্যনৰ কাৰণে ষ্টিমুলাছ দিছো তাৰ ইফেক্টিভনেছটো কিমান হ'ব সেইটো মূল কথা, হয় নে নহয়। চ' গতিকে টেক্স কাট মাল্টিপ্লায়াৰ্ছ এণ্ড লোৱাৰ টেক্স কেপিটেল মাল্টিপ্লায়াৰ্ছ, ঠিক তেনেকে এক্সিকিউশ্যন অফ কেপিটেল এক্সপেণ্ডিচাৰ, যিটো ধৰি লওক কেপিটেল এক্সপেণ্ডিচাৰ আমি এলকেট কৰিছো সেইটো কিমান এক্সিকিউট হৈছে অন দা গ্ৰাউণ্ড। কাৰণ কি ইয়াৰ আগৰ বছৰ আমি কি দেখিলো যে 11 আমাৰ একচুৱেলি বাজেটত লিখিলে 11.1 লাখ crore টকা আমি এক্সপেণ্ডিচাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰিম, কিন্তু একচুৱেলি কি হৈছে যে 10 লাখ crore হে খৰচ কৰিল। চ' 1,00,000 কোটি টকাৰ যিটো ধৰি লওক এক্সপেণ্ডিচাৰ ইন দা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে ন, সেইটো এক্সিকিউট কৰিব নোৱাৰিলে, ঠিক আছে। চ' গতিকে এই ধৰণৰ কথা আমাৰ হ'ব নালাগে। এই বছৰ ধৰি লওক 11.2 লাখ crore দিছে, চ' ইয়াৰ ভিতৰত কিমান একচুৱেলি আমি খৰচ কৰো আৰু সেই খৰচ কৰা বস্তুবোৰ কিমান ধৰি লওক মানে মিনিংফুল হ'ব, সেইটো মূল কথা, ঠিক আছে। চ' গতিকে সেই যিটো ইমপ্লিকেশ্যনৰ কথা আছে সেইটোত আমি জোৰ দিব লাগিব। অকে, চ' লেটছ মুভ এহেড। ইয়াত যদি চাওঁ তেতিয়াহ'লে নেক্সট খনৰ শ্লাইডত আছে যে এই ক্লিয়াৰ ৰোড মেপ ফৰ বিকশিত ভাৰত। চ' গতিকে বিকশিত ভাৰতৰ কাৰণে এটা ধুনীয়া ৰোড মেপ এটা দিছে যে আমি মিডল ক্লাছক কি কৰিব লাগিব, বুষ্ট কৰাব লাগিব, মিডল ক্লাছৰ কনজাম্পশ্যন কেপাচিটিটো বঢ়াব লাগিব। চ' কি অবজেক্টিভছৰ কথা কৈছে যে বিকশিত ভাৰতত আমি কি অবজেক্টিভ ফ'ল' কৰিবলৈ লৈছো, ঠিক তেনেকে মেজৰ হাইলাইটছ ফৰ দা বাজেটত কি হাইলাইটছ দিছে আৰু চেক্টৰ মানে এক্সপেক্টেড টু বেনিফিট। চ' গতিকে এই যিটো 1,00,000 crore কনজাম্পশ্যন বুষ্ট কৰিছে তাৰ পৰা কি লাভ হ'ব। চ' মেইন হাউচিং, কাৰণ কি মানুহৰ ওচৰলৈ পইচা আহিলে মানুহে ক'ত ইনভেষ্ট কৰিব, হাউচিং কিনিব। চ' গতিকে হাউচিঙত যদি মানুহে খৰচ কৰে তেতিয়াহ'লে ৰিয়েল ষ্টেট যিটো আছে ন সেই চেক্টৰটো কি হ'ব, গ্ৰ' হ'ব, হয় নে নহয়। আৰু ৰিয়েল ষ্টেটৰ লগত ধৰি লওক চব বস্তু লৈ যেনেকৈ ধৰি লওক আইৰন যিটো ইণ্ডাষ্ট্ৰি আছে সেইটো গ্ৰ' হ'ব, এলুমিনিয়াম ইণ্ডাষ্ট্ৰি সেইটো গ্ৰ' হ'ব, হয় নে নহয়। ঠিক তেনেকে তাৰপিছত অট'মোবাইল কেলে, কাৰণ কি মানুহৰ ওচৰলৈ পইচা আহিলে মানুহে ঘৰ কিনিব, তাৰপিছত কি কিনিব, গাড়ী কিনিব, হয় নে নহয়। তাৰপিছত কনজিউমাৰ গুডছ, ধৰি লওক AC, ফ্ৰিজ, এইবিলাক কনজিউমাৰ গুডছ কিনি আছে, আৰু ট্ৰেভেল এণ্ড টুৰিজিম। চ' গতিকে এই গোটেইখিনি বস্তুৱে কি কৰিব, ইকনমিক বুষ্ট কৰিব। চ' গতিকে আপোনালোকে এইটো বস্তু এনেকে লিংক কৰি দিব, যদি এইটো স্কিম হৈছে ইয়াৰ ইম্পেক্টটো ক'ত পৰিব, ঠিক আছে। চ' গতিকে ইয়াৰ পৰা কেনেকে লাভ হ'ব। চ' চিগনিফিকেন্স খিনি আমি দিছো যে কি হ'ব, প্ৰাইভেট কাউণ্টাৰ চাইক্লিকেল মেজাৰ্ছ হ'ব, ঠিক আছে। চ' গতিকে এইখিনি বস্তু আপোনালোকে মানে শ্বৰ্টত লিখি থব। ঠিক তেনেকে ফিস্কেল ডেফিচিট টাৰ্গেট অলৰেডি আমি প্ৰভাইড কৰিছো যে কি ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট, যদি চাওঁ যে কি ক'ত ক্ষেত্ৰত কি ইনভেষ্টমেণ্ট কৰিম বুলি ইনফ্ৰাষ্ট্ৰাকচাৰত ভাবিছে, ঠিক আছে। চ' গতিকে PPP মডেলটোৰ কথা কৈছে, এক্সপানশ্যন, ঠিক আছে। তাৰপিছত কি কৈছে 50-year ইন্টাৰেষ্ট ফ্ৰী লোনছ টু দ্য ষ্টেট, ঠিক আছে। তাৰপিছত আৰু কি হৈছে এছেট মনিটাইজেশ্যন, এইটো বহুত দিনৰ পৰা চলি আছে। চ' এছেট মনিটাইজেশ্যন 2.0, ঠিক আছে। আমাৰ যিখিনি এছেট আছে সেইখিনি আমি মনিটাইজ কৰিব লাগিব, ঠিক আছে। তাৰপিছত কি কৈছে 10 লাখ, ইয়াৰ ভিতৰত ধৰি লওক এটা আপোনালোকে এক্সাম্পল দিব পাৰে কি যে স্বামিত্ব স্কিম, হয় নে নহয়। ত' তাৰ পৰা এইটো এছেট মনিটাইজেশ্যন স্কিমৰ ভিতৰতে আপোনালোকে পৰিব। ত' আমাৰ ৰুৰেল এৰিয়াত যিমানখিনি ধৰি লওক লেণ্ড আছে সেই লেণ্ড খিনি আগতে যে এছেট আছিলে, কিন্তু সেই এছেট খিনি মনিটাইজ হোৱা নাছিলে, কেলে, কাৰণ কি তাৰ কোনো ধৰণৰ চাৰ্ভে নাই, তাৰ কোনো ধৰণৰ ডকুমেণ্ট নাই। আজি আমি কি কৰিছো, ড্ৰোন ইউজ কৰি পেলাই তাৰ প্ৰপাৰ চাৰ্ভে কৰিছো আৰু মেপিং কৰিছো আৰু তাৰ ৰেকৰ্ড বনাইছো। এতিয়া এজন ৰুৰেল মানুহে গৈ পেলাই সেই ধৰি লওক ডকুমেণ্টটো আধাৰতে মানে ফাইনেন্সিয়েল চেক্টৰৰ পৰা আমি লোন ল'ব পাৰিম। চ' এইটো কি হৈছে, এছেটটো আগতে আছিলে এতিয়া মনিটাইজ হৈ গ'ল, বুজি পাইছে নে। চ' গতিকে সেইটো ওপৰত কথা কৈছে। তাৰপিছত ফ'কাছ অন দা পাৱাৰ চেক্টৰ ৰিফৰ্ম, ঠিক আছে। চ' গতিকে পাৱাৰ চেক্টৰ ৰিফৰ্মৰ ওপৰত জোৰ দিছে, কাৰণ কি আমাৰ ইয়াত কি আছে, পাৱাৰ শ্বৰ্টেজ আছে বা পাৱাৰ লিকেজ আছে, ডিষ্ট্ৰিবিউচনত বহুত ক্ষেত্ৰত আমাৰ কি আছে, প্ৰব্লেম আছে। চ' ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ইনভেষ্টমেণ্টৰ কথা কৈছে,
ঠিক আছে এছেট মনিটাইজেশ্যনৰ কথা কৈছে যে ক'ত কৰিছে ঠিক আছে ওকে ষ্ট্ৰেটেজিক ইম্পেডেন্স সেইখিনি কথা কৈছে পাৱাৰ চেক্টৰ ৰিফৰ্ম এণ্ড ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন যিটো আমাৰ খুব এটা মানে বহুত দিনৰ ধৰি পেলাই এইটো এটা কি আছিলে লেগুনা আছিলে যে এনাৰ্জি সিকিউৰিটি সাস্টেইনেবিলিটি কাৰণ কি পাৱাৰ চেক্টৰ যদি আমি জোৰ দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এনাৰ্জি সিকিউৰিটি আৰু সাস্টেইনেবিলিটি আহিব যিমানে বেছি আমি এনাৰ্জি সিকিউৰিটিটো থাকে তেতিয়াহ'লে আমি কি কৰিম আত্মনিৰ্ভৰ ভাৰতটোৰ কাৰণে আমাৰ হেল্পফুল হ'ব কাৰণ কি এভৰি চেক্টৰ নিডছ এনাৰ্জি টু গ্ৰোথ হয় নে নহয় ঠিক তেনেকে আমি ক'ত জোৰ দিছো পাৱাৰৰ ক্ষেত্ৰৰ কাৰণে এইবাৰ নিউক্লিয়াৰ এনাৰ্জিৰ কাৰণে ঠিক আছে নিউক্লিয়াৰ এনাৰ্জি এক্সপানশ্যনত আমি জোৰ দিছো চ' গতিকে এইবিলাক বস্তু আপোনালোকৰ মেইনছত ৰিফ্লেক্ট হ'ব লাগিব ঠিক আছে চ' গতিকে 100 গিগাৱাট টাৰ্গেট বাই 2047 চ' গতিকে নিউক্লিয়াৰ এনাৰ্জি আমি গম পাইছো যে বহুত কম কন্ট্ৰিবিউশ্যন হয় চ' গতিকে আমি যদি এনাৰ্জি চাইকেলটো চাওঁ তেতিয়াহ'লে আমি দেখিম যে 2% অকল ইজ কন্ট্ৰিবিউটেড বাই দিছ নিউক্লিয়াৰ এনাৰ্জি আজিৰ দিনত ঠিক আছে চ' গতিকে সেইটো আমি বঢ়াব খুজিছো দেই ঠিক আছে এটমিক এনাৰ্জি এক্ট চিভিল লাইবিলিটিজ ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট হয় নে চ' গতিকে ইয়াত আকৌ কি আছে এইকেইটা ধৰি লওক চেলেঞ্জেছো আছে যে চেলেঞ্জেছ খিনি কি আছে যে আমি সেইটো বস্তু কেনেকে ধৰি লওক মানে সেফটিটো মেইনটেইন কৰি পেলাই আমি নিউক্লিয়াৰ এনাৰ্জিটো হাৰ্নেছ কৰিম ইয়াৰ পৰা যেনেকে লেণ্ড একুইজিশ্যনৰ প্ৰব্লেম আছে ৱাটাৰৰ কথা আছে হয় নে নহয় চ' গতিকে এনভাইৰমেণ্টেল কেনেকে নিউক্লিয়াৰ এনাৰ্জিৰ পৰা যিখিনি ৱেষ্ট ওলাব সেইখিনি ক'ত ডিছপ'জ কৰিম চ' গতিকে অল দিছ থিংছ আৰ ভেৰি চেলেঞ্জেছ টু ইমপ্লিমেণ্ট দিছ টাৰ্গেট ঠিক আছে আৰু সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি কি ৱে ফৰৱাৰ্ড ল'ম চ' গতিকে আমি ইয়াৰ আগৰবাৰ দেখিছো যে ৰাছিয়াৰ পৰা আমি মডেলটো লৈছো যে ফ্লোটিং নিউক্লিয়াৰ পাৱাৰ পইণ্ট চ' গতিকে সেইটো পৰা আমাৰ কি হ'ব এনেকুৱা ৱেষ্ট ডিছপ'জেল খিনি কম হ'ব চ' গতিকে কি ইনিচিয়েটিভছ খিনি কথা কৈছে ষ্ট্ৰেটেজিক ইম্পেক্ট সেইটো চ' ইণ্ডিয়াৰ কি হৈছে ক্লিন এনাৰ্জিৰ কাৰণে যিটো ট্ৰেনজিশ্যনৰ আমি ধৰি লওক এটা এইম লৈছো ন সেইটো আমাৰ ফুলফিল হ'ব ঠিক আছে চ' যিটো ধৰি লওক ইকনমিক চাৰ্ভেও কালি কৈছে ত' গতিকে এইখিনি বস্তু এনেকে লিংক কৰি আপুনি চাব যে গ্ৰীণ মবিলিটি এণ্ড এভিয়েশ্যন হয় নে নহয় চ' আমাৰ যিখিনি ধৰি লওক গ্ৰীণ মবিলিটি আছে ফৰ এক্সাম্পল ইভি ভেহিকেল তাৰ কাৰণে মানে ভাল হ'ব এক্সপানশ্যন অফ দ্য ৰিজনেল এয়াৰ কানেক্টিভিটি চ' গতিকে যদি আমি এয়াৰ কানেক্টিভিটি উড়ান স্কিম যিটো আছে ত' 120খন নিউ ডেষ্টিনেশ্যনছ ইনক্লুড হৈছে চ' গতিকে ইয়াৰ পৰা কি হ'ব ৰিজনেল কানেক্টিভিটিটো বাঢ়িব চ' এক্সপেক্টেড আউটকাম কি হৈছে বুষ্ট টুৰিজিম অলৰেডি আমি কৈছো ইনক্ৰিজ এক্সেচিবিলিটি ইন ৰিমোট এৰিয়াজ ঠিক আছে চ' গতিকে পিপুল টু পিপুল কণ্টেক্ট বাঢ়িব ইয়াত ছচিয়েল ধৰি লওক ইম্পেক্টটো আপুনি ভৰাই দিব পাৰে ওকে চ' গতিকে টেকনলজি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিঙৰ কথা কৈছে যে গতি শক্তি পৰ্টেল ফৰ প্ৰাইভেট চেক্টৰ খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে যে ষ্ট্ৰেটেজিক ইকনমিক ইম্পেক্টৰ কথা কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ত' বেলেঞ্চিং ফিজিকেল প্ৰুডেন্স উইথ দ্য গ্ৰোথ ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট হয় আমি কেনেকে বেলেঞ্চ কৰিছো চ' গতিকে কোনোবাই ক'ব যে আমি কি কৰিব লাগিব অকল ফিজিকেল প্ৰুডেন্সটোৰ ওপৰত জোৰ দিব লাগে ফিজিকেল ডেফিচিটটো কমাব লাগিব কোনোবাই ক'ব যে তুমি গ্ৰোথৰ ওপৰত জোৰ দিয়া ঠিক আছে চ' গতিকে এটা থেচিছ এটা এণ্টিথেচিছ আমি কি কৈছো এই দুটা চিনথেচিছ কৰিছো চিনথেচিছটো কি যে বেলেঞ্চ কৰিছো যে আমি ফিজিকেল প্ৰুডেন্সটো মেইনটেইন কৰি পেলাই আমি গ্ৰোথটো এনাবল কৰিছো ঠিক আছে চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় ঠিক তেনেকে এট্ৰেক্টিং প্ৰাইভেট ইনভেষ্টমেণ্ট চ' প্ৰাইভেট ইনভেষ্টমেণ্টটো আমি কেনেকে এট্ৰেক্ট কৰিছো যে ৰেগুলেটৰী যিখিনি এমেণ্ডমেণ্টছ আছে ৰিগাৰ্ডিং দিছ এটমিক এনাৰ্জি এণ্ড নিউক্লিয়াৰ লাইবিলিটি এক্ট তাত আমি কিছুমান ৰিফৰ্ম কৰিছো চ' সদায় ৰিফৰ্ম লাগিব তেতিয়াহে আগবাঢ়িব পাৰে চ' গতিকে ঠিক আছে চ' গতিকে ৰিফৰ্ম লৈ পেলাই আহিছে চ' সেইকাৰণে আমাৰ কি হৈছে এক্সপেক্ট কৰা গৈছে যে ইয়াত ধৰি লওক কি আছে যে ফৰেইন ইনভেষ্টৰ্ছ উইল কাম অৰ ইনভেষ্টৰ উইল কাম এণ্ড ইনভেষ্ট ঠিক আছে চ' ষ্টেবল পলিচি এণ্ড এনভাইৰনমেণ্ট এনচিউৰ্ছ ইনভেষ্টমেণ্ট চিকিউৰিটি চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি নেক্সট যদি চাওঁ যে চেলেঞ্জেছ এণ্ড কনচাৰ্ণ চব প্ৰত্যেকটো বস্তুতে চেলেঞ্জেছ সোমাই থাকে আৰু চেলেঞ্জেছটো কেনেকে আমি ধৰি লওক নাইকিয়া কৰিম সেইটো আমি জানিব লাগিব ঠিক আছে চ' গতিকে ইয়াত কৈছে যে এক্সিকিউশ্যন ৰিস্ক হয় নে নহয় চ' গতিকে পিপিপি মডেলটো থাকিলেই নহ'ব সেইটো কেনেকে এক্সিকিউট কৰিম সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ঠিক তেনেকে এছেট মনিটাইজেশ্যন প্লেন চাকচেছ ডিপেণ্ডছ অন দা প্ৰাইভেট চেক্টৰ ইণ্টাৰেষ্ট চ' গতিকে এছেট মনিটাইজেশ্যনটো তেতিয়াহে হ'ব যেতিয়া প্ৰাইভেট চেক্টৰ আহিব হয় নে নহয় চ' গতিকে এতিয়া ধৰি লওক আমাৰ যিমান বিলাক ধৰি লওক এতিয়া এয়াৰপৰ্টছ বনিছে ঠিক তেনেকে বা পোৰ্টছ বনিছে বা ধৰি লওক হাইৱেজ বনিছে তাত ধৰি লওক যিখিনি ধৰি লওক আমাৰ প্ৰাইভেট চেক্টৰ তাৰ ইনভেষ্টমেণ্টটো কিমান তেওঁলোকৰ ইণ্টাৰেষ্টটো কিমান সেইটো ইম্পৰ্টেণ্ট হয় ঠিক তেনেকে ডিছকম ৰিফৰ্মছ মে ফেচ ষ্টেট লেভেল ৰেজিষ্টেন্স ঠিক আছে চ' গতিকে ডিষ্ট্ৰিবিউশ্যন কোম্পানী যিখিনি আছে ইলেক্ট্ৰিচিটি প্ৰাইভেট চেক্টৰ পাৰ্টিচিপেশ্যন ইন নিউক্লিয়াৰ এনাৰ্জি ষ্টিল আনচাৰ্টেন ঠিক আছে ঠিক তাৰপিছত ফিজিকেল কনষ্ট্ৰেইনছ যিখিনি আছে সেইখিনি আমি প্ৰভাইড কৰা গৈছে তাৰপিছত নেক্সট যদি আমি আৰ্টিকলটো চাওঁ যে জব স্কিমছ ডোন্ট লুক প্ৰমিচিং অকে চ' ইয়াত যদি আমি চাওঁ যে however the concerns remain about its effectiveness in creating non-farm employment ঠিক আছে ডিমাণ্ড বুষ্ট কৰিম বুলি কৈছে ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ জোৰ দিম বুলি কৈছে কিন্তু নন ফাৰ্ম এমপ্লয়মেণ্টৰ ক্ষেত্ৰত এতিয়াও কি আছে ডাউটফুল হৈ আছে ঠিক তেনেকে দিছ এনালাইচিছ ইভালুৱেটছ দ্য এমপ্লয়মেণ্ট জেনেৰেটিং পটেনচিয়েল অফ বাই এক্সামাইনিং পাৰ্চনেল ইনকম টেক্স ৰিভিজনছ ঠিক আছে এমপ্লয়মেণ্ট ৰিলেটেড স্কিমছ আৰু অভাৰঅল লেবাৰ মাৰ্কেট চিনাৰিঅ' পোষ্ট কভিড চ' ইয়াত যদি আমি চাওঁ যে ৰিয়েলিটি চেক যদি আমি প্ৰভাইড কৰা গৈছে যে কেনেকে ধৰি লওক মিছ ইণ্টাৰপ্ৰিটেশ্যন অফ লেবাৰ ফ'ৰ্চ ডাটা আছে নিড ফৰ নন ফাৰ্ম চেক্টৰ ক্ৰিয়েশ্যন জব ক্ৰিয়েশ্যনত নন ফাৰ্ম চেক্টৰত জব ক্ৰিয়েশ্যনত কি আছে মানে এচেঞ্চিয়েলিটি আছে যে কি এমপ্লয়মেণ্ট চেলেঞ্জেছ যদি চাওঁ যে ষ্ট্ৰাকচাৰেল শিফ্ট ফ্ৰম দ্য এগ্ৰিকালচাৰ টু ইণ্ডাষ্ট্ৰি চাৰ্ভিচেছ ইজ নট হেপেনিং এট এ ফাষ্ট
পেজ সো গতিকে এইটোৱে মূল প্ৰব্লেম হৈছে যে এগ্ৰিকালচাৰ সেক্টৰটো মডাৰ্নাইজ হোৱা নাই আৰু সেইকাৰণে এক্সেসিভ লেবাৰ ফোৰ্স যিটো এগ্ৰিকালচাৰ সোমাই আছে সেইটো মেনুফেকচাৰিং আৰু সাৰ্ভিস সেক্টৰলে ধৰি লওক মানে ট্ৰান্সফাৰ হোৱা নাই বা মোবিল হোৱা নাই সো গতিকে সেইটোকে আমি কি কৰিব লাগিব ওকে সো গতিকে বাজেট 2025 যদি আমি চাওঁ 2025-26 এমপ্লয়মেন্ট ৰিলেটেড প্ৰভিজনস কি আমি দিছো পাৰ্সোনাল ইনকাম ট্যাক্স কাট কৰিছো ঠিক আছে তাৰ চ্যালেঞ্জেস কি আছে আমি হেতু দিছো এমপ্লয়মেন্ট জেনাৰেশন স্কিম যিখিনি আছে সেইখিনি আমি প্ৰভাইড কৰা গৈছে টুৰিজমৰ লগত লিংক কৰি দিছো তাৰপিছত হোৱাই দিস স্কিমস আৰ ইনএডিকুৱেট কিহৰ কাৰণে ইয়াত ইনএডিকুৱেট হয় যে এইখিনি হলেও ধৰি লওক কিছুমান ক্ষেত্ৰত নহব তো তাৰ মেইন কথাকেইটা দিছে যে ইণ্ডিয়া নিডস এট লিষ্ট 6 to 7 million new jobs annually ঠিক আছে তো গতিকে এক্সিস্টিং আন্ডাৰ এমপ্লয়মেন্ট ইন এগ্ৰিকালচাৰ ৰিমেইনছ আনএড্ৰেছ ঠিক আছে তাৰপিছত কৈছে যে এমএসএমই ক্ৰেডিট সেক্টৰেল ইনসেন্টিভস আৰ নট ষ্ট্ৰাকচাৰেল এমপ্লয়মেন্ট সলিউশন তো গতিকে অকল এমএসএমই ক্ৰেডিট দিলেই তাত ষ্ট্ৰাকচাৰেল যিখিনি ধৰি লওক ইনএফিচিয়েন্সি আছে বা ষ্ট্ৰাকচাৰেল যিখিনি ধৰি লওক প্ৰব্লেম আছে সেইখিনি সলভ হৈ নাযায় এমএসএমইৰ মেইন কাৰণটো কি যে তাত কি নাই যে মডাৰ্নাইজেশ্যন নাই তেওঁলোকৰ ওচৰত স্কিল নাই সো গতিকে তেওঁলোকৰ ওচৰত নো হাউ নাই যে কেনেকৈ আমি ধুনীয়াকৈ বনাম হয় নে সো গতিকে তাৰ কাৰণে আমি কি দেখিছো যে এমএসএমই সেক্টৰে যি প্ৰডাক্ট উলিয়ায় সেই প্ৰডাক্ট বিলাকৰ ডেফিচিয়েন্সি থাকে বা তাৰ কম্পিটিটিভনেছটো নাথাকে সো গতিকে আমি সেইবোৰ যিবোৰ ষ্ট্ৰাকচাৰেল ৰিফৰ্ম আছে ৰিগাৰ্ডিং দিস এমএসএমই সেইটোত আমি এড্ৰেছ কৰিব লাগিব অকল পইচা দিলেই নহব ঠিক আছে ওকে সো গতিকে টুৰিজম এণ্ড ইনফৰ্মেল জব নট প্ৰভাইডেড ষ্টেবল এণ্ড ৱেল পেইং এমপ্লয়মেন্ট সো গতিকে এইখিনি কথা দিলে so what should have been done so গতিকে এতিয়া আমি আকৌ ওয়ে ফৰৱাৰ্ড লৈ গৈছো যে এইখিনি যদি নাই হলে আমি কি কৰিব লাগিব so ডাইৰেক্ট এমপ্লয়মেন্ট জেনাৰেশন স্ট্ৰেটেজিজ নিডেড ঠিক আছে ওকে তাৰপিছত ইনক্ৰিজ পাব্লিক ইনভেষ্টমেন্ট ইন লেবাৰ ইন্টেনসিভ সেক্টৰ সো গতিকে যিবোৰ লেবাৰ ইন্টেনসিভ সেক্টৰ আছে সেইবিলাকত প্ৰাইভেট মানে পাব্লিক ইনভেষ্টমেন্টটো বেছি কৰিবলৈ গৈছে লেবাৰ ইন্টেনসিভ সেক্টৰ মানে টেক্সটাইল ফুড প্ৰসেসিং ঠিক তেনেকে টি হক কনস্ট্ৰাকশন হক এইবিলাকত কি কৈছে যে পাব্লিক সেক্টৰ ইনভেষ্টমেন্টটো বঢ়াবৰ কাৰণে গৈছে সো গতিকে এইটো ওয়ে ফৰৱাৰ্ড আপুনি লিখিব পাৰে so boosting manufacturing and MSME employment ঠিক আছে so instead of just offering credit policy support for domestic manufacturing should be prioritized so গতিকে আমি কি কৰিব লাগিব কিছুমান পলিসি সাপোর্ট দিব লাগিব যেনেকে কি আছে one district one product হয়নে জিৰো ডিফেক্ট জিৰো ইফেক্ট তো এইবোৰ কি হৈছে যে এমএসএমই সেক্টৰৰ কাৰণে এইবিলাক এটা পাব্লিক সেক্টৰ বা পাব্লিক ইনিচিয়েটিভ হয় পলিসি ৰিফৰ্ম হয় ঠিক তেনেকে আৰু এটা খুব ডাঙৰ কথা কৈছে যে এমএসএমই যিখিনি ধৰি লওক পাবলগীয়া পইচা থাকে ন সেইখিনি নাপায় সো গতিকে তেওঁলোকে বহুত পইচা পাবলগীয়া আছে কিন্তু কি হৈছে যে ডাঙৰ কৰ্পোৰেটে তেওঁলোকক দিয়া নাই সো গতিকে তেওঁলোকৰ যিখিনি বাকি পইচা আছে সো সেইখিনি পাবলগীয়া পইচা আছে সেইখিনি কি কৈছে যে ইমিডিয়েট ডিসবার্স কৰিবৰ কাৰণে কৈছে ঠিক আছে সো গতিকে এইবিলাক ধৰি লওক এমএসএমই সেক্টৰটো বুষ্ট কৰিবৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ঠিক তেনেকে পিএলআই যিটো স্কিম আছে প্ৰডাকশন লিংক ইনসেন্টিভ স্কিমস should target job intensive industry so গতিকে এতিয়া ধৰি লওক পিএলআই স্কিম 13টা মানে সেক্টৰ চলি আছে কিন্তু তাত কি হৈছে যে আমি ধৰি লওক লেবাৰ ইন্টেনসিভ সেক্টৰ বিলাক সাংঘাতিকভাৱে ইনক্লুড কৰা নাই কিন্তু আমি কি কৰিব লাগিব পিএলআই স্কিমত যে যিখিনি লেবাৰ ইন্টেনসিভ সেক্টৰ আছে ন জব ইন্টেনসিভ সেক্টৰ আছে সেইখিনিকো আমি কি কৰিব লাগিব ইনক্লুড কৰিব লাগিব ঠিক তেনেকে এক্সপান্ডিং আৰবান এণ্ড ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি স্কিমস ঠিক আছে সো গতিকে ইয়াত এমজিএনএগা ধৰি লওক আৰু অলপ পইচা আমি বহাব লাগিব তো তাত এমজিএনএগা লাইক আৰবান এমপ্লয়মেন্ট স্কিম কিছুমান বহাব লাগিব কাৰণ কি তেতিয়া কি হ'ব আৰবান এৰিয়াত থকা মানুহবিলাকৰ ওচৰতো পইচা আহিব তেওঁলোকে আৰবান সেক্টৰ যিখিনি ধৰি লওক মানে ডিমান্ড আছে সেইটো ডিমান্ডটো বাঢ়িব ঠিক আছে সো বাজেট ডাজ নট ফোকাস অন দা strengthening social security or employment safety nets so investment in education and skill development এটো আমি কৈ থকাই হৈছে ঠিক আছে সো গতিকে লেবাৰ ল আৰু ৰেগুলেটৰী ৰিফৰ্ম সো গতিকে লেবাৰ ৰিলেটেড যিখিনি ৰিফৰ্মছ আছে সেইখিনি আমাক কৰিব লাগিব ঠিক আছে যেনেকে ফৰ এক্সাম্পল গিগ ওয়াৰ্কাৰ্স তেতিয়াহে আমাৰ কি হ'ব যে টোটেল এমপ্লয়মেন্ট বা আমাৰ সেইখিনি হ'ব ঠিক আছে সো ক্ৰিটিক্যাল এনালাইসিস ফৰ ইউপিএসসি ৰিলেভেন্স আমি অলৰেডি প্ৰভাইড কৰিছো উইকনেস কি আছে মানে স্ট্ৰেংথ অফ দা বাজেট কি আছে উইক অফ দা বাজেট কি আছে ঠিক আছে তো এইখিনি ধৰি লওক আপুনি ধৰি লওক মানে অপৰচুনিটি এণ্ড চ্যালেঞ্জেস সেইখিনি আমি তেনেকে সেইটো মডেলৰ প্ৰেজেন্ট কৰিছো ঠিক তেনেকে এটা প্ৰিলিমছ পাৰস্পেক্টিভ এটা কোৱেশ্চন দিছো মেইনছৰ কাৰণেও কোৱেশ্চন দিছো তো আপোনালোকে এটেম্প কৰিব লেটস মুভ আহেড সো মাৰ্চ টু দা বিকশিত ভাৰত বিগিনছ সো গতিকে আমি গম পাইছো যে বিকশিত ভাৰতৰ কাৰণে যিটো আমাৰ এটা মাৰ্চ আছিল ন সেই মাৰ্চটো আমি কি হৈছে বিগিন হৈছে মানে কেলে কাৰণ কি আমি মিডল ইনকাম যিটো ট্ৰেপ আছে ন তাৰ পৰা আমি উলিয়াই আনিব গৈছো ঠিক আছে সো গতিকে মানুহবিলাকক কনজাম্পশন কৰিবৰ কাৰণে মোৰ ধৰি লওক কনসেশন দিছো সো গতিকে এইটো ইম্পৰ্টেন্ট হয় ইয়াত আকৌ চাৰিটা পিলাৰ কথা কৈছে এই চাৰিটা পিলাৰ আপোনালোকৰ প্ৰিলিমছৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব আপোনালোকে সেইটো বস্তু এনেকে ধৰি লওক ডায়াগ্ৰামেটিক্যালি মেইনছত প্ৰভাইড কৰিব পাৰে যে কিহৰ ওপৰত জোৰ দিছে এগ্ৰিকালচাৰ এমএসএমই ইনভেষ্টমেন্ট আৰু এক্সপোৰ্ট আৰু এইকেইটা কথা কেতিয়াবা পাহৰি থাকিব পাৰে সো গতিকে আমি এটা নিমনিক দিছো যে এইম কৰিব কৈছে কিহত এক্সপোৰ্ট ঠিক আছে এ মানে এগ্ৰিকালচাৰ আই মানে কি ইনভেষ্টমেন্ট এম মানে কি এমএসএমই আৰু এক্সপোৰ্ট ঠিক আছে সো গতিকে অল দিস পিলাৰ্স আৰ ভেৰি ইম্পৰ্টেন্ট আৰু এইবিলাক আপোনালোকৰ ৰিফ্লেক্ট হ'ব লাগে ইন দা মেইনছ
আৰু প্ৰিলিমছ ক্ষেত্ৰতো ইয়াৰ আগৰবাৰ আহিছে এইবাৰো আহিব পাৰে সো গতিকে ষ্ট্ৰেংথেনিং ডমেষ্টিক কনজাম্পচনৰ কথা কৈছে ঠিক নাই ৰেভিনিউ কেপিটেল এক্সপেণ্ডিচাৰ কথা কৈছে কেপিটেল এক্সপেণ্ডিচাৰ হাইক কৰিবৰ কাৰণে কৈছে ফিস্কেল মেনেজমেণ্ট ইনফ্লেশ্যন কন্ট্ৰলৰ কথা কৈছে সেক্টৰেল ফোকাস অন দ্য ইনক্লুসিভ গ্ৰোথ ঠিক আছে সেক্টৰ স্পেসিফিক আমি ফোকাস কৰিছো যাতে আমাৰ ইনক্লুসিভ গ্ৰোথ হয় ফৰ এক্সাম্পল এগ্ৰিকালচাৰ ঠিক তেনেকে ইনভেষ্টমেন্ট ইন হিউমেন কেপিটেল এণ্ড এডুকেশ্যন MSME কথা কৈছে ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ কথা কৈছে এই গোটেই সেক্টৰ বিলাকত আমি কি কৈছো ইনভেষ্ট কৰিছো এনালাইসিস দা ডিসিজেস স্ট্ৰেংথ কোড আছে চ্যালেঞ্জেস এণ্ড ৰিস্ক কোড আছে সো গতিকে এইখিনি বস্তু আপোনালোকে মানে ক্ৰিটিক্যালি এনালাইসিস কৰা গৈছে যে প্ৰত্যেকটো বস্তুতে কি কি ভাল আছে কি কি বেয়া আছে সো বাজেট এখন আছে আৰু বাজেটৰ ওপৰত ক্ৰিটিক্যাল এনালাইসিস এটা হৈছে সো ইট ইজ এ স্টেপ টুৱাৰ্ডছ ন্যায়া ওকে সো লেটস মুভ হেড সো ইয়াত কিহৰ কথা কৈছে যে ইয়াত কৈছে যে আদাৰ কিজ হাইলাইটস যে কিছুমান হাইলাইটছৰ কথা কৈছে যে সিম্পলিফিকেশন অফ TDS যিটো ধৰি লওক টেক্স ডিডাকশন এট সোর্স হয়নে সো গতিকে তাত কি কৈছে সিম্পলিফিকেশন কৈছে সো তাৰপিছত কি কৈছে ইনক্ৰিজ ইন LRS থ্ৰেশহোল্ড টেক্স বেনিফিট ফৰ overseas education loans ঠিক আছে expansion of PM jan arogya yojana for gig workers so গতিকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা যেটো আছে সেইটো এক্সটেন্ড কৰা গৈছে যে গিগ ওয়াৰ্কাৰ খিনিও তাৰ বা বেনিফিট হ'ব পাৰে তেওঁলোককো ইনক্লুড কৰা গৈছে ঠিক তেনেকে মেজৰ ফাইনান্সিয়েল সেক্টৰ ৰিফৰ্মস ইনক্লুডিং দ্য সেন্ট্ৰেল KYC ৰেজিষ্ট্ৰি এণ্ড পেনশন ৰিষ্ট্ৰাকচাৰিং সো গতিকে এইখিনি বস্তু আমাৰ কি হ'ব ইকনমিৰ কাৰণে বেনিফিট হ'ব ওকে সো গতিকে ইয়াত কৈছে যে লেণ্ডমাৰ্ক পাৰ্সনেল ইনকাম টেক্স ৰিফৰ্ম সো আজিলৈকে ইমান ধৰি লওক টেক্স কনসেশন দিয়া নাছিলে ইয়াৰ আগৰবাৰ 7 লাখলৈকে আছিলে এবাৰ আৰু 5 লাখ বঢ়াই পেলাই কি হৈছে 12 লাখলৈকে কনসেশন দিছে সো 1 লাখ মন্থলি ইনকাম টেক্স ফ্ৰী ঠিক আছে তাৰপিছত কি কৈছে যে ৰেশনালাইজেশন অফ কাৰণ কি 12 লাখটো গোটেই এনুৱেলি কৈছে সো 12 লাখ যদি এনুৱেলি হয় তেতিয়াহলে 1 লাখ যাৰ মন্থলি ইনকাম আছে তেওঁলোকও টেক্স ফ্ৰী হৈছে সো আজিৰ দিনত ঠিক আছে তেওঁলোকে 1 টকাও টেক্স দিব নালাগে সো গতিকে ৰেশনালাইজেশন অফ TDS এণ্ড TCS যিখিনি স্কিম আছে সেইখিনি কথা কৈছে এমেন্ডমেন্টস অফ এম্পাৱাৰিং CBDT সেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সৰ এমেন্ডমেন্ট কৈছে যে এন্টিসিপেশন অফ দা নিউ ইকোনমিক টেক্স বিল ঠিক আছে সো গতিকে ইয়াত ইনফ্লেশনৰ কথাও আছে তো ফাইনান্সিয়েল সেক্টৰ এণ্ড ইকোনমিক ইনক্লুজন ৰিফৰ্মস ঠিক আছে তো গতিকে ইয়াত আমি কি কৈছো অলৰেডি প্ৰভাইড কৰা গৈছে তো পেনশন ৰিফৰ্মস আমি কৈছো সেন্ট্ৰেল ধৰি লওক যিটো KYC আছে ৰেজিষ্ট্ৰি তাত আমি কি কৈছো লঞ্চ কৰিছো আৰু ওৱান টাইম আমি মানে ইজ অফ মানে তাত এক্সেসিবিলিটি ইজ কৰিছো বুজি পাইছে তো লিগেল এণ্ড ফেয়াৰ ৰিফৰ্মস যিটো কৈছে যে ন্যায় মানে জাস্টিস ইন দা ট্যাক্সেশন ঠিক আছে সেকশন 87A যেটো আছে রিবেট কন্ট্রোভার্সি তাৰ ওপৰত ইস্যু আৰু তাৰ এক্সাম্পল আমি দিছো আৰু ৰিজলিউশনস খিনি দিছো আৰু তাৰ পৰা কি আউটকাম ওলাব সেইখিনিও দিয়া আছে সো ম্যাক্ৰো ইকোনমিক ইম্প্যাক্ট এণ্ড ট্যাক্স ৰিফৰ্মৰ কথা কৈছো যে পটেনশিয়াল ৰিস্ক কি আছে এনকাৰেজিং ফৰেন ধৰি লওক ফৰেন ইনভেষ্টমেন্ট যিখিনি আছে এনালাইসিস এণ্ড ষ্ট্ৰেংথ এণ্ড এগেইন দ্য উইকনেসেস অৰ চ্যালেঞ্জেস সো সেইখিনি প্ৰভাইড কৰা গৈছে ইন ইচ টপিক উই আৰ প্ৰভাইডিং what are the opportunities and how the that particular news have some challenges okay so গতিকে নেক্সট যদি আমি চাওঁ যে বাজেট টিকিং অল দা বক্সেস ওকে ফাইনেন্স মিনিষ্টাৰৰ কথা কৈছে যে ইয়াত কি কৈছে কি ষ্ট্ৰেটেজি যে ফিস্কেল কনসলিডেশন ৰিডিউস বৰোইং নিডস more funds for the productive expenditure ঠিক আছে সো গতিকে ফিস্কেল কনসলিডেশন কৈছে আৰু সেই ফিস্কেল কনসলিডেশন মানে অলৰেডি আমি কৈছো যে ফিস্কেল কনসলিডেশন মানে কি ফিস্কেল কনসলিডেশন মানে যিটো ধৰি লওক আমাৰ বৰোইংস আছে ন সো বৰোইংস তো আমি কমোৱা হয়নে নহয় বৰোইংস কেনেকে কমাব পাৰিম হয় ৰেভিনিউটো ইনক্ৰিজ কৰিম নহয় এক্সপেন্ডিচাৰটো আমি কমাম বা লিমিট কৰিম সো গতিকে এতিয়া এইটো কৈছে যে ফিস্কেল কনসলিডেশন মানে কি হৈছে ৰিডিউস বৰোইং হয়নে নহয় সো বৰোইংটো আমি কমাম নিডস এণ্ড মোৰ ফান্ডস ফৰ কি প্ৰডাক্টিভ এক্সপেন্ডিচাৰ সো আমি যিটো এক্সপেন্ডিচাৰ আছে এক্সপেন্ডিচাৰটো যিহেতু কমাম বা কি হয় মোৰ প্ৰডাক্টিভ কৰিম মোৰ প্ৰডাক্টিভ মানে এনেকুৱা যে আমি খুব বেছি এক্সপেন্ডিচাৰ কৰিছো কিন্তু তাৰ পৰা কোনো আউটকাম ওলোৱা নাই সো গতিকে যিটো এক্সপেন্ডিচাৰ কৰিছিলো তাৰ কোনো এফিচিয়েন্সি নাই হয়নে নহয় সো গতিকে আমি এক্সপেন্ডিচাৰটো কি কৰিব লাগিব প্ৰডাক্টিভ কৰিব লাগিব তেতিয়া আমাৰ ধৰি লওক যিখিনি এক্সপেন্ডিচাৰ আছে কমকে কৰিলো তাৰ পৰা বেছি ৰিজাল্ট ওলাব যিটো আমাক লাগে ঠিক আছে তেতিয়াহে আমাৰ ফিস্কেল কনসলিডেশনটো একচুয়ালি হ'ব ঠিক আছে সো 5 টাইপ অফ স্টিমুলাছৰ কথা কৈছে সো গতিকে কনজাম্পশন স্টিমুলাছ পাব্লিক ক্যাপিটাল এক্সপেন্ডিচাৰ মনিটাৰী ইজিং ঠিক আছে ৰেগুলেটৰী সিম্পলিফিকেশন আৰু পাব্লিক প্ৰাইভেট কনজাম্পশন কোঅৰ্ডিনেশন সো গতিকে এই পাঁচটা আপোনালোকৰ পাঁচটা পইণ্ট হিচাপে আপুনি ইউজ কৰিব পাৰে যে কি আমি কৰিব লাগিব বুজি পাইছে ঠিক তেনেকে আউটকাম ইয়াৰ পৰা কি আউটকাম আছে সেইখিনিও আপুনি চাব পাৰিব ঠিক আছে ওকে সো নেক্সট যদি আমি চাওঁ যে ফিস্কেল মেনেজমেন্ট এণ্ড কনসলিডেশন সো অলৰেডি আমি এইখিনি কথা কোৱা গৈছে সো নেক্সট যদি চাওঁ যে মিডল ক্লাস কনজাম্পশন বুষ্ট অলৰেডি আমি গম পাইছো যে শিফটিং কনজিউমাৰ মাৰ্কেট ট্ৰেন্ডস ঠিক আছে সো গতিকে প্ৰিমিয়ামাইজেশন ভাৰ্সেস মাস মাৰ্কেট গ্ৰোথ ঠিক আছে ওকে সো নেক্সট যদি আমি চাওঁ যে এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট যদি ষ্ট্ৰেংথেনিং এগ্ৰিকালচাৰ সাপ্লাই চেইন সো গতিকে এগ্ৰিকালচাৰ সাপ্লাই চেইনটো আমি কি কৰিব লাগিব আৰু অলপ ষ্ট্ৰেংথেনিং কৰিব লাগিব সাপ্লাই চেইন এফিচিয়েন্সি আমি বঢ়াব লাগিব যে ভেজিটেবল এণ্ড ফুডৰ ক্ষেত্ৰত ডাইভাৰ্সিফাইং ক্ৰপস হয়নে নহয় সো তাৰ কাৰণে আমি কি কৈছো যে পালসেছ আৰু মিলেটস
ঠিক তেনেকে অইল পাম চিডৰ কথা কৈছো হয় নাই সো ইয়াত ডাইভাৰ্সিফাই কৰিব লাগে কাৰণ কি কেলে ধৰি লওক আপুনি গম পাইছে যে যিহেতু ক্লাইমেট চেঞ্জ হৈছে তাৰ কাৰণে কি হৈছে ধৰি লওক আমাৰ ওয়েদাৰ প্যাটাৰ্নটো বদলি গৈছে সো গতিকে আমি অকল এটা যদি পাৰ্টিকুলাৰ যদি ক্ৰপৰ ওপৰত ডিপেন্ড কৰো ন আৰু তেতিয়াহলে কি হ'ব পাৰে যেনে যিমান খুব বেছি গৰম হৈ গ'ল গৰম হলে কি হ'ব যে পেষ্ট আহিব হয় নাই পোক আহিব সো পোক আহিলে গোটেই ধৰি লওক ক্ৰপটো ডেমেজ কৰি দিলে কিন্তু যদি আমি বেলেগ বেলেগ ধৰি লওক এগ্ৰ ফৰেষ্ট্ৰি পৰা আদি কৰি যদি আমি ক্ৰপ ডাইভাৰ্সিফাই কৰো তেতিয়াহলে আমাৰ ইনকামটো মোৰ সিকিউৰড হ'ব কাৰণ কি এতিয়া ধৰি লওক ক্লাইমেট চেঞ্জৰ পৰা কি হ'বলৈ গৈছে আমি কোনো নাজানো হয় নে নহয় ঠিক তেনেকে মনিটৰি ইজিং ফৰ ইনডাইৰেক্ট সাপোৰ্টস সো ষ্টেট লেভেল কোঅৰ্ডিনেশ্যন ফৰ ইমপ্লিমেন্টেশ্যন এইখিনি কথা কৈছে তো ষ্ট্ৰাকচাৰেল ৰিফৰ্ম এণ্ড ষ্টেট লেভেল পলিচি কোঅৰ্ডিনেশ্যনৰ কথা কৈছে যে আমি সদায় ষ্ট্ৰাকচাৰেল ৰিফৰ্মত জোৰ দিব লাগিব ঠিক আছে অকল ধৰি লওক মানে ক্ৰেডিট এভেইলেবিলিটি কৰিলেই নহব সো লেবাৰ ল যিখিনি আছে এগ্ৰিকালচাৰ মাৰ্কেট ৰিফৰ্ম সেইখিনি কৰিব লাগিব ঠিক আছে বেটাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কথা কৈছে পাব্লিক প্ৰাইভেট ইনভেষ্টমেন্ট এণ্ড ইনোভেশ্যনৰ ওপৰত জোৰ দিছে ঠিক আছে ষ্টেট কেপেক্স ইনভেষ্টমেন্ট ইনচেন্টিভস কৰ্পোৰেট বন্ড মাৰ্কেট বুষ্ট সো গতিকে এছেট মনিটাইজেশ্যন অলৰেডি আমি কৈছো ঠিক আছে সো গতিকে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ট্ৰেড ৰিফৰ্মস ইয়াত ভাৰত ট্ৰেড নেট ফৰ ইফেক্টিভ ট্ৰেড ফেচিলিটেশ্যন সো তাৰ ওপৰত কথা কৈছে ইণ্ডিয়া পোষ্ট এজ এ ৰুৰেল ইকনমিক হাব ঠিক আছে সো গতিকে এনালাইসিস খিনি আমি দিছো যে ষ্ট্ৰেংথ এণ্ড চেলেঞ্জেস কি আছে ঠিক আছে ওকে সো লেটস মুভ ahead so ইয়াৰ কি আছে the budget horizon is closer as it needs to be okay আমি যদি কি চ্যালেঞ্জেস কিনি কথা কৈছো যে তেতিয়া আমি দেখিছো যে গভর্নমেন্ট স্পেন্ডিং কাটস ওকে ইলেকশন ইয়ার কনস্ট্রেন্টস সো উইকেন্ড ক্রেডিট গ্রোথ পোস্ট প্যান্ডেমিক ডিমান্ডস এক্সস্ট ঠিক আছে সো গতিকে বাজেট 2025-26 রেসপন্স সো গতিকে এইখিনি হলো আমাৰ চ্যালেঞ্জেস আছিল ইয়াৰ আমি একটা রেসপন্স দিছো ঠিক আছে ওকে সো গতিকে ফিস্কেল পলিসি এক্সপেন্ডিচাৰ প্ৰায়োৰিটিজ অলৰেডি আমি কথাখিনি বেলেগ বেলেগ আগৰ টপিকত কভাৰ হৈছে So immediate economic stimulus আমি দিছো personal loan cuts আমি consumption growth wage stagnation challenges এখিনি আমি provide কৰা গৈছে so কি sector target আমি দেখিছো যে কোন কোন sector আমি target কৰিছো so regulatory and structural reform আমি ক'ত ক'ত কৰিব লাগিব হেখিনি কথা provide কৰা গৈছে so গতিকে asset monetization কথা কৈছে trade policy কথা কৈছে social sector and human capital development মানে আমি education and skill ত জোৰ দিব লাগিব হয় নে নহয় so গতিকে clean energy and digital public infrastructure okay so এনে analysis খিনি দিছো যে কোনখিনি strength আছে কোনখিনি ধৰিলে weakness বা concerns আছে okay so গতিকে let's move ahead a budget a realization of agri sectoral potential ঠিক আছে so গতিকে agriculture কেনেকে potential to develop হ'ব based on this budget তাৰ ওপৰতে আমি কৈছে কি observation কি কৈছে প্ৰধানমন্ত্ৰী যিটো কিষাণ যোজনা আছে allocation remains unchanged at 63,500 crore no hike from the 6,000 per annum per farmer okay priority on the agriculture productivity and self sufficiency so ইয়াত কি কৈছে যে এগ্ৰি প্ৰডাক্টিভিটি ওপৰত কি কৈছে জোৰ দিছে যদি এগ্ৰি প্ৰডাক্টিভিটিৰ ওপৰত জোৰ দিয়ে তেতিয়ালে ইৰিগেশনটো আমি ভাল কৰিব লাগিব আমি ধৰি লওক যিখিনি ধৰি লওক মিনিমাম ইউজ অফ ফাৰ্টিলাইজাৰ আমি কৰিব লাগিব যাতে ফাৰ্টিলাইজাৰটো এক্সেসিভ ইউজ কৰিলে কি হয় যে প্ৰডাক্টিভিটিটো কমি যায় হয় নহয় ঠিক তেনেকে ইৰিগেশন আমি ভাল কৰিব লাগিব ওকে সো আফটাৰ বেটাৰ সিড প্ৰভাইড কৰিব লাগিব সো গতিকে সেইখিনি ওপৰত কৈছে আৰু সেলফ সাফিসিয়েন্সিটো এটেইন কৰিব কাৰণে কৈছে সো গতিকে সেইকাৰণে আমি কি কৈছো যে আগতে আমি পাম অইলটো বাহিৰৰ পৰা কিনিছিলো সো এতিয়া আমি কৈছো যে পাম অইলটো আমি নিজেই প্ৰস্তুত কৰিম ঠিক তেনেকে কেতিয়াবা সিজনেলি আমি কি হয় যে পালসেছৰ যিটো প্ৰডাকশন আছে ন সেই পালসেছৰ প্ৰডাকশনটো আমাৰ ইয়াত সাফিসিয়েন্ট নহয় আমি লোকৰ পৰা ইম্পোৰ্ট কৰিব লাগে সো গতিকে এই দুটা সেক্টৰত আমি কি কৰিম ইনভেস্ট কৰিম যাতে আমি সেলফ সাফিসিয়েন্সি পাওঁ ওকে সো গতিকে পইণ্টটোৰ লগত আপোনালোকে এক্সাম্পল দি দিব so several new schemes announced but no clear funding details okay so critical push for pulses cotton already আমি এখিনি কৈছো যিখিনি বস্তু ক্লাইমেট ৰেজিলিয়েন্স সিডছ হয় সেইখিনি ওপৰত আমি জোৰ দিছো ওকে কাৰণ কি পালসেছৰ কাৰণে কি হৈছে পালসেছটো ধৰি লওক কৰিবৰ কাৰণে বেছি পানী নালাগে কিন্তু আমাৰ ৰাইস বা বাকিখিনি হৈছে ওয়াটাৰ গেজলিং ক্ৰপ হয় সো বহুত বেছি পানী লাগে হয় নে নহয় সো গতিকে আমি ক্লাইমেটিক যিটো ফেনোমেনা আছে ক্লাইমেটিক যিটো ধৰি লওক ৰিয়েলিটি আছে তাৰ লগত আমি এলাইন কৰিবলৈ এইখিনি মুভ কৰিছো সো গতিকে কি এগ্ৰিকালচাৰ স্কিমছ যদি আমি চাওঁ যে ধান্যা কৃষি যোজনা ঠিক আছে তাৰপিছত যদি আমি চাওঁ পালসেছ সেলফ সাফিসিয়েন্সি মিছনৰ কথা কৈছে সো গতিকে তাৰপিছত নেশনেল মিছন অন হাই ইল্ডিং সিডছৰ কথা কৈছে দেখিছেনে সিডছৰ ওপৰত জোৰ দিবই লাগিব ওকে সো গতিকে তাৰপিছত আৰু কি কৈছে ৰিসেন্ট ডেভেলপমেন্টস এন্ড ফান্ডিং ইস্যু ঠিক আছে সো ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ ৰিসাৰ্চ এন্ড এডুকেশন এলোকেশন ইজ ইনএডুকুৱেট ফৰ লাৰ্জ স্কেল ৰিসাৰ্চ সো গতিকে এটো ইয়াৰ মানে যিটো ইকোনমিক সাৰ্ভে আছে ন ইকোনমিক সাৰ্ভেটো এটো কথা কৈছে যে আমাৰ যিটো এগ্ৰিকালচাৰ ৰিলেটেড মানে ধৰি লওক ৰিসাৰ্চ আছে ন সেইটো ইনএডুকুৱেট হয় সো গতিকে আমি কি কৰিব লাগিব সেইটো অলপ বঢ়াব লাগিব okay so গতিকে 5-year mission for cotton production কথা কৈছে so potential impact তাৰ কি হ'ব context কি আছে আমি provide কৰা গৈছে so broader agriculture policy challenges so কি challenges আছে so bringing green revolution to eastern india so গতিকে আমি কি কৈছো যে green revolution টো অকল ধৰি লওক মানে পঞ্জাব হাৰিয়ানা ৰিজনতে কনফাইন হৈছে we have to make it to apply it in a more rational manner
টুৱাৰ্ডছ দ্য ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া, হয় নে নহয়? যেনেকে ধৰি লওক ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, ইষ্টাৰ্ণ ইউ পি এণ্ড ৱেষ্ট বেংগল। চ' গতিকে এইখিনি বস্তুটো আমি জোৰ দিবলৈ কৈছে, ঠিক আছে। অসমতো ঠিক তেনেকে মিক্স ৰিজাল্টছৰ কথা কৈছে, দ্য লেচনছ ফৰ দ্য নিউ স্কিম, ঠিক আছে। ছাকচেছ ডিপেণ্ডছ অন দ্য লোকেলাইজ এক্সিকিউশ্যন, প্ৰপাৰ ফাণ্ডিং এণ্ড মনিটৰিং, ঠিক আছে। চ' গতিকে এইটো আপোনালোকে ৱে ফৰৱাৰ্ডত লিখিব পাৰে যে এটা স্কিম যেনিবা এলকেট হৈছে, স্কিমটো মেইন কথাটো স্কিম এটা ঘোষণা কৰিলে নহব, তাৰ এক্সিকিউশ্যনটো প্ৰপাৰ হ'ব লাগিব আৰু লোকেলাইজ হ'ব লাগে। কাৰণ কি ভাৰতবৰ্ষখন ইমান ডাইভাৰ্চ হয় জিঅ'গ্ৰাফিকেলি, পলিটিকেলি এণ্ড ছচিয়েলি, যে ইয়াত কি হৈছে যে ওৱান চাইজ ফিট অল এই প্ৰচেছটো কেতিয়াও নহ'ব। কাৰণ কি ধৰি লওক গ্ৰীণ ইভলিউশ্যনটো ধৰি লওক আমাৰ পঞ্জাৱ হাৰিয়ানাত যেনেকে হৈছে তেনেকে উৰিষ্যাত নহ'ব পাৰে। ত' ইয়াৰ লোকেলাইজ কিছুমান প্ৰব্লেম এণ্ড অপৰচুনিটি আছে, আমি তাক হাৰ্নেছ কৰিব লাগিব, ঠিক আছে। ত' ঠিক তেনেকে প্ৰপাৰ ফাণ্ডিং আমাক লাগিব, ঠিক আছে। তাৰপিছত আৰু কি লাগিব, মনিটৰিং লাগিব। কাৰণ কি ফাণ্ডিংটো আমি বহুত কৰি দিলো, ন' প্ৰব্লেম, কিন্তু সেই ফাণ্ডিংটো একজেক্টলি ইউজ হৈছে নাই, তাত আমি কিবা গ্ৰিভেন্স আছে নে, কিবা এটা লুপ হোল আছে নে, সেইখিনি আমি কি কৰিব লাগিব, মনিটৰিং কৰিব লাগিব। চ' গতিকে এইখিনি বস্তু আপোনালোকে ধুনীয়াকে লিখিব, ঠিক আছে। ক্লাইমেট ৰিজিলেন্স ক্ৰপ আৰু চিড ৰিচাৰ্চ, চ' এইটো খুব ইম্পৰ্টেণ্ট হয়। কাৰণ কি ক্লাইমেটিক যিটো আমাৰ ফেনমেনা আছে, যে কালি যিটো ইকনমিক চাৰ্ভে আছিলে, ইকনমিক চাৰ্ভে আমাক কি ক'লে যে আমাৰ ক্লাইমেট চেঞ্জ হৈছে। ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে আমাৰ দুটা ৱে আছে, এটা হৈছে যে আমি কি কৰিব লাগিব, এডাপ্টেশ্যন, আৰু এটা হৈছে মিটিগেশ্যন। চ' এতিয়া আমাক কৈছে যে এজ পাৰ দ্য ইকনমিক চাৰ্ভে ছাজেশ্যন যে ইণ্ডিয়া শুড ষ্ট্ৰাইভ ফৰ এডাপ্টেশ্যন, নট মিটিগেশ্যন। কাৰণ কি মিটিগেশ্যন মানে কি, যে ক্লাইমেট চেঞ্জৰ যিটো কজ আছে সেই কজটোকে নাইকিয়া কৰা, ঠিক আছে। আৰু এডাপ্টেশ্যন মানে হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে যিটো ইফেক্ট পৰিছে সেই ইফেক্টটো আমি কি হয় তাৰ ওপৰত কাম কৰা। চ' গতিকে এডাপ্টেশ্যনৰ ওপৰত জোৰ দিবলৈ কৈছে। আৰু যদি আমি ক্লাইমেট ৰিজিলেন্ট ক্ৰপছ লওঁ তেতিয়াহ'লে সেইটো কি বুলি ক'ম আমি, এজ এ এডাপ্টেশ্যন মেজাৰ হ'ব টুৱাৰ্ডছ ক্লাইমেট চেঞ্জ, ঠিক আছে। চ' গতিকে এজ পাৰ ইকনমিক চাৰ্ভে ছাজেশ্যনত এইখিনি বস্তু হৈছে। চ' এনালাইচিছ এণ্ড ষ্ট্ৰেংথ এণ্ড কনচাৰ্ন, চ' গতিকে কি কি ষ্ট্ৰেংথ আছে, কি কি কনচাৰ্ন আছে, এইখিনি আমি প্ৰভাইড কৰা গৈছে। ত' এইখিনি আপোনালোকে এক্সাম্পল হিচাপে লিখিব পাৰে। চ' এগ্ৰিকালচাৰ বাজেট ইজ বিগ অন এ ষ্ট্ৰেটেজিক ভাৰ্চন, অ'কে। ত' ইয়াত কি কৈছে, ইন্ট্ৰডাকশ্যন দিছে যে এগ্ৰিকালচাৰ এজ এ চেক্টৰ অফ ফিউচাৰ, সেইটো ইকনমিক চাৰ্ভে অলৰেডি আমাক কৈছে, হয় নে নহয়? চ' অভাৰঅল বাজেট এলকেশ্যন আমি দিছো যে কিমান কিমান খৰচ হৈছে। ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ 1.27 লাখ ক্ৰ'ৰ আমি প্ৰভাইড কৰিছো। মেজৰ স্পেণ্ডিং এৰিয়াজ আমি দেখুৱাইছো, কোন কোন এৰিয়াত আমি মেজৰলি স্পেণ্ড কৰিছো। ত' কি এগ্ৰিকালচাৰ স্কিম এণ্ড এলোকেশ্যন প্ৰভাইড কৰা গৈছে, যে PM ধন ধান্য কৃষি যোজনা, ঠিক আছে। ইম্প্ৰুভ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইন 100 ল' পাৰফৰ্মিং ডিষ্ট্ৰিক্ট। চ' গতিকে এইটো আপোনালোকৰ ধৰি লওক প্ৰিলিমছত আহিব পাৰে, আৰু আপোনালোকে সেইটো বস্তু মেইনছতো লিখিব পাৰে যে এগ্ৰিকালচাৰ ৰিলেটেড কিখিনি পলিচি ইণ্টাৰভেনশ্যনছ আছে, হয় নে নহয়? চ' আমাৰ GS পেপাৰ 3 আছে যে পলিচি ইণ্টাৰভেনশ্যনছ ইন এ কি এৰিয়াজ, ত' এইটো আপুনি লিখিব পাৰে। ত' নতুন স্কিম আহিছে, চ' গতিকে ইয়াৰ মডেলটো দিছো, সিগনিফিকেন্স দিছো, চেলেঞ্জেছ দিছো। চেলেঞ্জেছটো আমাৰ ইম্পৰ্টেণ্ট হয়, চবেই জানে যে এইটো পৰা ভাল হ'ব, কিন্তু ইয়াত কি কি বস্তু সোমাই আছে যিটো বা আমাৰ নহ'ব পাৰে। ফাণ্ডিং চ'ৰ্চ আনক্লিয়াৰ, ক'ৰ পৰা আমাৰ ফাণ্ডিংটো হ'ব সেইটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, দেট ইজ এ চেলেঞ্জ, হয় নে নহয়? প্ৰপাৰ ফাণ্ডিং নহ'লে কোনো এটা ধৰি লওক স্কিম আমি প্ৰপাৰলি এক্সিকিউট কৰিব নোৱাৰো। ঠিক তেনেকে মিছন ফৰ দ্য আত্মনিৰ্ভৰ ইন দ্য পালচেছ অলৰেডি আমি প্ৰভাইড কৰা গৈছে। ত' ইয়াত অবজেক্টিভ কি আছে, কনচাৰ্নছ কি কি আছে, অ'কে। চ' গতিকে সেইখিনি বস্তু আমি দেখুওৱা গৈছে। চ' নেক্সট যদি আমি চাওঁ, নেশ্যনেল মিছন ফৰ হাইব্ৰিড চিডছ, অ'কে। চ' গতিকে হাইব্ৰিড চিডছত কি কি অবজেক্টিভ আছে, কি কি কনচাৰ্ন আছে। কটন টেকনলজি মিছন আমি প্ৰভাইড কৰা গৈছে, বেকগ্ৰাউণ্ড কি কি, কিহৰ কাৰণে আমি এইটো ল'ব গৈছো, এক্সপেক্টেড আউটকাম কি কি হ'বলৈ গৈ আছে, ঠিক আছে। চ' নেক্সট আছে যে মিছন ফৰ দ্য ফ্ৰুটছ এণ্ড ভেজিটেবল। চ' যিটো হৰ্টিকালচাৰ আছে তাতো আমি জোৰ দিছো, কেলে, কাৰণ কি হৰ্টিকালচাৰৰ ওপৰত অলৰেডি টপ স্কিমটো আছে। চ' কনচাৰ্ন কি কি আছে, আৰু ভাৰত মাখানা বোৰ্ড, ঠিক আছে। চ' গতিকে ইয়াৰ ওপৰত এলকেশ্যনৰ কথা কৈছে, অবজেক্টিভ এণ্ড সিগনিফিকেন্সৰ কথা কৈছে। চ' ষ্ট্ৰাকচাৰেল এণ্ড ফাইনেন্সিয়েল চেলেঞ্জেছ ইন এগ্ৰিকালচাৰ পলিচি। চ' গতিকে এইটো আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে যে হোৱাট আৰ দ্য ষ্ট্ৰাকচাৰেল এণ্ড চেলেঞ্জেছ এণ্ড concerns in the agriculture scheme, so critically analyze. So overall budget contraction আমি চাওঁ যে ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ sees the 400 crores cut from the financial year revised estimate. So আমি দেখিছো যে 2024-25 যিটো revised estimate আছে তাত 4,000 কোটি টকা কাট হৈছে। কিহৰ কাৰণে, যে আমি ধৰি লওক ৰেভিনিউ এক্সপেণ্ডিচাৰ খিনি কমাব বিচাৰিছো, হয় নে নহয়? চ' গতিকে আমাৰ কি হৈছে যে যিটো ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ আছে তাত মানে বাজেটেৰী কন্ট্ৰেকচন হৈছে। যদি ধৰি লওক ফাণ্ডিং নাথাকে তেতিয়াহ'লে পলিচি খিনি এক্সিকিউট নহ'ব। চ' ক্ৰপ ইঞ্চুৰেঞ্চ স্কিমৰ কথা কৈছে যে বাজেট ৰিডিউচ হৈছে, হয় নে নহয়? তাৰপিছত ইণ্টাৰেষ্ট সাবভেনচন স্কিম এলকেশ্যন ৰিমেইনছ এট 22,000। চ' গতিকে এটা ষ্টেগনেশ্যন আমি দেখিছো। চ' লোৱাৰ দেন দ্য এক্সপেক্টেড ক্ৰেডিট আপটেক, অ'কে। চ' গতিকে যিটো ক্ৰেডিট ধৰি লওক ইণ্টাৰেষ্ট সাবভেনচন স্কিম আছিলে সেইটোত আমি কি কৈছো, ষ্টেগনেশ্যন দেখিছো। চ' এগ্ৰিকালচাৰ ক্ৰেডিট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপানশ্যন আমি দেখিছো যে কিষাণ ক্ৰেডিট কাৰ্ডত আমি দেখিছো যে
ফিচাৰমেন এণ্ড ডেইৰীক আমি এক্সপান্ড কৰিছো ঠিক তেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ পুছ আমি কৈছো চেলেঞ্জেছ কি আছে এইখিনি বস্তু আপোনালোকক দিয়া গৈছে এবাৰ চাব সো ইনএডুকেট ইনভেষ্টমেন্ট ইন ক্লাইমেট ৰিজিলিয়েন্ট এগ্ৰিকালচাৰ সো ইয়াত হেতু কৈছে যে ইনএডুকেট ইনভেষ্টমেন্ট হৈছে সো গতিকে হেতু ইনভেষ্টমেন্টটো আমি বঢ়াব লাগিব হয়নে নহয় okay so next আমি যদি চাও analysis and concerns gap কি আছে okay so let's move ahead so agriculture is the fiscally neglected in the budget okay so গতিকে আমি এটো কৈছো যে এগ্ৰিকালচাৰ অকমান কি হৈছে মানে বাজেট অলপ নেগলেক্ট হৈছে বুলি ইয়াত দেখুৱা গৈছে সো গতিকে এটো এটা পার্সপেক্টিভ হয় এজন মানুহ সো লেটস সি যে তেওঁ কিহৰ ওপৰত ভিত্তি কৰি পেলাই এখিনি কথা কৈছে তো ইকোনমিক সাৰ্ভে কৈছে যে frame Indian agriculture as a resilient citing এখিনি কাৰণে Indian agriculture টো resilient বুলি কৈছে so criticism কৰিছে এটো নহয় so these claims are the either exaggerated or misleading no significant jump in the crop productivity so গতিকে crop productivity increase নাই হোৱা বুলি কৈছে so limited crop diversification আমাৰ ইয়াত crop diversification টো বহুত লিমিটেড হৈছে আমাৰ যেতিয়া ধৰিলক ডাবলিং ফাৰ্মাৰ্স কমিটি আছিলে অশোক দলৱাই so তেওঁ এটা খুব 7টা পইণ্ট দিছিল নহয় তাৰ ভিতৰত এটা পইণ্ট আছিল যে crop diversification হ'ব লাগে কেলে কাম কি crop diversification হলে তেওঁলোকৰ ধৰিলক ইনকাম যেটো আছে ন ইনকাম সোৰ্সটো হেতু ডাইভাৰসিফাই হৈ যায় আৰু মোৰ সিকিউৰড হয় সো গতিকে হেতু বস্তু এতিয়ালৈকে কি হৈছে লিমিটেড হৈছে কিন্তু কম হৈছে সো ফাৰ্মাৰ্স ৰিয়েল ইনকাম হেভ stagnated and declined so real income to দুগুণ হোৱা ঠাইত হেতু কমিছে বা stagnant হৈছে বুলি কৈছে okay so গতিকে কি অবজেক্টিভস কিনি কথা কৈছো আমি কোড আমি দিছো okay so গতিকে নেক্সট যদি চাও যে নিউ ক্রপ বেসড মিশনস minimal financial backing okay concerns budgetary support is too low for significant impact ठीक है existing commodity board coffee rubber remain under unfunded so গতিকে underfunded বুলি কৈছে যিখিনি অলৰেডি boards আছে so গতিকে আমি প্রভাইড কৰা গৈছে যে কেনেকে তেওঁ আসলে এইখিনি প্রভাইড কৰিছে so গতিকে এটা এটা খুব ইনসাইটফুল আৰ্টিকল হয় ইয়াত যদি আপুনি ক্ৰিটিক্যালি এনালাইসিস কৰিবলৈ হয় তেতিয়ালে ইয়াৰ পৰা আপুনি কিছুমান পইণ্ট এক্সট্ৰাক্ট কৰিবলৈ প্ৰভাইড কৰিব পাৰিব ওকে সো লাইফ ষ্টক এণ্ড ফিচাৰী কথা কৈছে যে প্ৰাইম মিনিষ্টাৰ যিটো ধন ধান্য যোজনা আছে এই replicated model বুলি কৈছে সো অবজেক্টিভ আমি প্রভাইড কৰিছো কনসার্নস কি কনসার্ন আছে যে এগ্ৰিকালচাৰ ইজ এ ষ্টেট সাবজেক্ট সো ইমপ্লিমেন্টেশন ৰিকুৱায়াৰ ষ্টেট কোঅপাৰেচন সো মেইন কথাটো হেতু হৈছে যে সেন্ট্রাল গভর্নমেন্টে স্কিমটো বনাব পাৰে কিন্তু ইয়াৰ যেটো ধৰক এক্সিকিউশন আছে তাত অকমান ষ্টেট অৰ্ডিনেটেড ফ্লেক্সিবিলিটি লাগিব কাৰণ কি বেলেগ ষ্টেটে অলপ বেলেগ ধৰণে চিন্তা কৰিবলৈ তাক এক্সিকিউট কৰিব সো গতিকে সেই ফ্লেক্সিবিলিটি লাগিব পটেনশিয়াল ইস্যুজ কি হ'ব পাৰে যে সেন্ট্ৰালাইজড গভৰ্নেন্স মডেল মে ইগনোৰ লোকেল নিডস বুজি পাইছে না যেটো আমি কৈছো যে ইন্ডিয়া যিবোৰ লোকেল নিডস আছে ন সো গতিকে সেই লোকেল নিডস বোৰ আন্ডাৰমাইন হ'ব পাৰে কাৰণ কি সেন্ট্ৰালাইজড গভৰ্নেন্স হৈছে ইয়াত ঠিক আছে তেনেকে ওয়ান সাইজ ফিটস অল যেটো আছে ঠিক তেনেকে সাকসেস ডিপেন্ডস অন দা ষ্টেটস উইলিংনেস টু কোলাবৰেট সো গতিকে ষ্টেটৰ যিখিনি উইলিংনেস আছে টু কোলাবৰেট ইন দিস কাইন্ড অফ এগ্ৰিকালচাৰ স্কিম হেতু ওপৰত ভিত্তি কৰি হে এই স্কিমটো ধৰক সাকসেসফুল হ'ব নে নহয় হেতু নিৰ্ভৰ কৰিব কাৰণ কি এগ্ৰিকালচাৰ ইজ এ ষ্টেট সাবজেক্ট হয় নে নহয় ওকে সো গতিকে স্ট্ৰাকচাৰাল ইস্যুজ ইন এগ্ৰিকালচাৰ পলিসি তো ইয়াত খিনি কথা কৈছে যে কি ইস্যু আছে ইয়াত ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট নাই মডাৰ্নাইজেশন নাই হয় না সো গতিকে যিখিনি ধৰক সিডস আছে আমাৰ অৰিজিনাল সিডস নাইকে হৈ গৈছে ইৰিগেশন নাই all these things are being related to these structural bottlenecks in agriculture so they are declining profitability and falling rural wages so policy response কি আমি দিছো তাৰ ওপৰত কথাখিনি কৈছে so analysis আমি দিছো যে challenges কি আছে আৰু কি weakness আৰু strength কি আছে okay so let's move ahead the social sector is again the target of the spending cut okay social sector আমি কি কৈছো দেখিছো যে স্পেন্ডিং কাট হৈছে বা অলপ বাঢ়িছে ঠিক আছে সো গতিকে যিমান বাঢ়িব লাগে সিমান বঢ়া নাই so ইয়াত কৈছে যে introduction the disconnected between the vision and the allocation so six principle of Viksit Bharat outlined in the budget so zero poverty quality education comprehensive health care meaningful employment women's economic inclusion of farmers well being এইখিনি কথা কৈছে যে six pillars of Viksit Bharat যিখিনি আছিলে so 10 board development areas broad development areas were proposed but funding for social sector schemes remain insufficient so the main problem to etu আছে যে আমি মিড ডে মিলৰ পৰা দিকৈ যিমান ধৰক মানে সোশ্যাল সেক্টৰ স্কিমছ আছে ন তাত ফান্ডিং টো এতিয়াও কি হৈছে লিমিটেড হৈছে সো গতিকে despite economic slowdown a falling consumption demand the budget fails to boost demand side spending particularly in the rural areas and lower income groups okay so গতিকে ইয়াত হেতু কৈছে যে rural income আৰু lower income groups ত এতিয়াও ডিমান্ড টো আমি বুষ্ট কৰিব পৰা নাই through this budget so agriculture and rural development inadequate support বুলি কৈছে তাৰপিছত stagnation in MGNREGA funding so MGNREGA funding ত কি হৈ যায় ফান্ডিং টো একেটা আছে কেটো বহাব লাগিব কেলে কাৰণ কি MGNREGA যিমান বেছি ফান্ডিং কৰিম কিমান ৰুৰেল যিখিনি ধৰি আনস্কিল লেবাৰ ফোৰ্স আছে ন তেওঁলোকৰ ওচৰলৈ পইচা যাব সো আজিৰ দিনত যেটো স্কিম চলাই আছে এটো বহুত কম পইচা দিয়া আছে হয় নে নহয় তো গতিকে এমপ্লয়মেন্ট এণ্ড স্কিলিং
আনফুলফিল্ড প্ৰমিছেছ চ' গতিকে এমপ্লয়মেণ্ট আৰু স্কিলিংটো আমি কম আছে চ' নো মেজৰ বুষ্ট টু জব ক্ৰিয়েশ্যন চ' জব ক্ৰিয়েশ্যনৰ কাৰণে মেজৰ বুষ্ট নাই বুলি কৈছে ছচিয়েল চেক্টৰ স্পেণ্ডিং যদি চাওঁ যে ইনচাফিচিয়েণ্ট ইনক্ৰিজ ঠিক আছে চ' গতিকে সক্ষম অংগনবাদী পোষণ এইটো মাৰ্জিনেল ইনক্ৰিজ কৰিছে ঠিক আছে চ' গতিকে এতিয়া কিমান আছে যে 21,200 crore বা জাষ্ট 21,960 crore চ' গতিকে জাষ্ট এটা মিয়েগ্ৰী এমাউণ্ট কি হৈছে এই যিটো ধৰি লওক পোষণ অভিযান আছে ন আমি গম পাইছো যে কেইদিনমানৰ আগত ধৰি লওক এটা আমাৰ অক্সফাৰ্মৰ ৰিপৰ্টত আমাৰ কি হৈছে যে আমাৰ ষ্টান্টিং বাঢ়িছে আমাৰ ৱাষ্টিং বাঢ়িছে চ' গতিকে এইবিলাক কি হৈছে নিউট্ৰিচনেল ডিমাণ্ড কম আছে আমাৰ চ' গতিকে এইটো মানে চাই পেলাই এই বেকগ্ৰাউণ্ডটো চাই পেলাই আমি এইটো ভাবিছিলো যে সক্ষম অংগনবাদী আৰু পোষণ অভিযানৰ যিটো স্পেণ্ডিং আছে এইটো বহুত বেছি হ'ব কিন্তু বহুত বেছি হৈছে জানো নাই হোৱা চ' এনেকে আপোনালোকে অকমান ক্ৰিটিকেলি এনালাইচিছ কৰিব পাৰে অফ দিছ বাজেট চ' ইছ্যু খিনি দিছে যে actual expenditure was already 21,810 crores cost norms have not been updated since 2018 no honorarium hike for the Anganwadi workers and helpers so গতিকে তেওঁলোকৰ ধৰি লওক মটিভেশ্যন কমি যাব ন তেওঁলোকে যদি ধৰি লওক এনেকুৱা অনাৰিয়াম হাইক যদি নাপায় তেওঁলোকে ঠিক তেনেকে এডুকেশ্যন হেল্থ এণ্ড ছচিয়েল চিকিউৰিটি বাজেট ষ্টেগনেশ্যন চ' গতিকে সেইটো আমাৰ কনচাৰ্ণ হয় ত' আমাৰ ইয়াত কি লাগিব ছচিয়েল চেক্টৰত স্পেণ্ডিং বহুত লাগিব কিন্তু ইয়াত ইকনমিক্সটো এটা বেলেঞ্চ মানে কথা হয় চ' গতিকে যদি ছচিয়েল চেক্টৰ বহুত বেছি স্পেণ্ডিং কৰিলো তেতিয়াহ'লে আমাৰ ফিজিকেল ডেফিচিটটো বাঢ়ি যাব হয় নে নহয় এক্সপেণ্ডিচাৰ বাঢ়ি যাব চ' গতিকে আমি এতিয়া কি কৰিছো সেইকাৰণে ফিজিকেল কনচলিডেশ্যন বা প্ৰুডেন্সিয়েল পাথত গৈছো তথাপিতো আমাৰ ছচিয়েল চেক্টৰত অকণমান আমি বঢ়াব লাগিব ত' ডিমাণ্ড চাইড ইছ্যুজ এণ্ড ইকনমিক গ্ৰোথ কনচাৰ্ণ যদি চাওঁ চ' মিডিল ক্লাছ টেক্স ৰিলিফৰ কথা কৈছে পাৰ্চনেল ইনকম টেক্সৰ কথা কৈছে চেলেঞ্জেছ কি কি আছে ৰেভিনিউ ষ্ট্ৰাকচাৰেল শিফ্ট ইন এমপ্লয়মেণ্ট প্ৰাইভেট ইনভেষ্টমেণ্ট ইন ষ্টেগনেশ্যন চ' গতিকে প্ৰাইভেট ইনভেষ্টমেণ্টটো এতিয়াও ষ্টেগনেণ্ট হৈ আছে এইটোক আমি অলপ কি কৰিব লাগিব বঢ়াব লাগিব অ'কে চ' নেক্সট ফিজিকেল পলিচি আমি কথা কৈছো প্ৰব্লেম কি কি আছে capital expenditure increase but not a huge so গতিকে strength আৰু weaknesses আমি already provide কৰিছো so let's move ahead reviving demand for industrial growth okay so গতিকে industrial growthৰ কাৰণে আমি ডিমাণ্ডটো কি কৈছো ৰিভাইভ কৰিবৰ কাৰণে যত্ন কৰিছো যিটো অলৰেডি আমি কৈছো যে জিডিপি গ্ৰোথ মানে আমি এজুম কৈছো যে 10.1% কি হ'ব নমিনেল জিডিপি গ্ৰোথ হ'ব ফোকাস এৰিয়া আমি দিছো যে ফিজিকেল কনসলিডেশন deficit lower to 4.4% boosting industrial growth and private investment PPP যিটো আছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু আৰবান ডেভেলপমেন্টৰ এক্সপোৰ্ট প্ৰমোশন এণ্ড MSME সাপোৰ্টৰ কথা কৈছে টেক্স ৰিলিফ এণ্ড ৱেলফেয়াৰ স্পেণ্ডিং টু ষ্টিমুলাছ ডিমাণ্ড ঠিক আছে ফিজিকেল ষ্ট্ৰেটেজি এণ্ড বৰোয়িং আউটলুকৰ কথা আমি প্ৰভাইড কৰা গৈছে কি কি কেনেকে আমি বৰোয়িং খিনি কৰিম ঠিক তেনেকে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ ওপৰত কি আমি কৰিছো কাৰণ কি ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথটো আমাৰ কি হৈছে হোৱা নাই হয় না যিটো ৰস্টো মডেল আছিলে যে আমি কি কৰিলো যে এগ্ৰিকালচাৰৰ পৰা ডাইৰেক্ট আমি প্ৰথমতে ইণ্ডাষ্ট্ৰিটো বা মেনুফেকচাৰিংটো গ্ৰোথ হ'ব তাৰপিছত চাৰ্ভিচেছ হ'ব এতিয়া আমি কি দেখিছো ইণ্ডিয়াত যে মেনুফেকচাৰিংটো নোহোৱাকৈ ডাইৰেক্ট এগ্ৰিকালচাৰ পৰা চাৰ্ভিচ চেক্টৰ গ্ৰোথ হৈছে চ' গতিকে আমি ইণ্ডাষ্ট্ৰিটো কেনেকে গ্ৰোথ কৰিম সেইটো মেইন কথা চ' গতিকে পলিচি মেজাৰ্ছ এণ্ড চেলেঞ্জেছ চ' ব্ৰড ইকনমিক ইণ্টাৰভেনশ্যন চ' গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ লেড গ্ৰোথ অ'কে চ' গতিকে কেপিটেল এক্সপেণ্ডিচাৰটো আমি বঢ়াইছো যিমান কেপিটেল এক্সপেণ্ডিচাৰটো বঢ়াও সিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হলে কি হ'ব ইয়ালে ধৰি লওক ইজ অফ ডুইং বিজনেছ হ'ব বা লোৱাৰিং অফ বিজনেছ কষ্ট হ'ব চ' গতিকে 11.2 লাখ কৰোৰ আমি এলকেশ্যন কৰিছো কেপিটেল এক্সপেণ্ডিচাৰ চ' চেক্টৰেল বেনিফিট কোন কোন চেক্টৰ ইয়াৰ লাভ হ'ব সেইখিনি আমি প্ৰভাইড কৰা গৈছে ঠিক আছে চ' গতিকে মাল্টিপ্লায়াৰ ইফেক্টৰ কথা কৈছো আমি যে জেনেৰেট ডিমাণ্ড ফৰ ষ্টিল হয় নে নহয় কাৰণ কি আমি অলৰেডি কৈছো যে ৰোডছৰ ক্ষেত্ৰত যদি আমি বেছি হয় মানে ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আমি বেছি ইনভেষ্ট কৰিছো মানে কি মোৰ ৰোডছ বনিব মোৰ বিল্ডিংছ বনিব মোৰ দলং মানে ব্ৰিজেছ বনিব চ' গতিকে যিটো ষ্টিল ইণ্ডাষ্ট্ৰি আছে সেইটো গ্ৰোথ হ'ব চিমেণ্ট ইণ্ডাষ্ট্ৰি গ্ৰোথ হ'ব ইণ্ডাষ্ট্ৰিয়েল গুডছ আমি কি হ'ব বেছি হ'ব ঠিক তেনেকে আৰু সেইটো বা কি হ'ব বুষ্ট জিডিপি হয় নে নহয় চ' গতিকে ডমেষ্টিক প্ৰডাকশ্যনটো বাঢ়িব চ' ডিমাণ্ড চাইড ষ্টিমুলাছ আমি কি কৰিছো এইটো হৈছে চাপ্লাই চাইড ষ্টিমুলাছ হয় নে নহয় আৰু এইটো হৈছে ডিমাণ্ড চাইড ষ্টিমুলাছ যে আমি কি কৰিছো যে 1 লাখ কোটি টকা আমি কি কৰিছো ছেভিংছ কৰাইছো হয় নে নহয় চ' গতিকে ইনকম যিটো ইনকম টেক্স কনচেচন আছিল চ' গতিকে মোৰ ডিছপজেবল কাৰণ কি মানুহৰ ওচৰত এতিয়া ডিছপজেবল ইনকমটো বেছি থাকিব হয় নে নহয় চ' তাৰ পৰা কি হ'ব হায়াৰ স্পেণ্ডিং হ'ব চ' বুজি পাইছে ন কেনেকে চাপ্লাই চাইড এণ্ড ডিমাণ্ড চাইড কেনেকে ধৰি লওক আমি এডজাষ্ট কৰিছো চ' গতিকে ছচিয়েল ৱেলফেয়াৰ স্পেণ্ডিঙৰ কথা কৈছে PM কিষাণ MGNREGA PM আৱাস যোজনা ইয়াত মোৰলেছ ষ্টেগনেশ্যন আছে তথাপিতো বাজেট এলোকেশ্যনটো হেল্ডি হয় অ'কে নেক্সট যদি চাওঁ এক্সপেক্টেড আউটকাম ইনক্ৰিজ কনজাম্পশ্যন ফুৱেলছ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন চ' মেইন যিটো চাইকেল আছে এইটো যে কনজাম্পশ্যনটো যদি বেছি হয় তেতিয়াহ'লে কি হ'ব ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হ'ব যদি এতিয়া মানুহৰ ওচৰত বহুত বেছি পইচা হয় এতিয়া চাওক যিজন মানুহৰ ওচৰত 1 লাখ ইনকম হয় মাহেলি তেওঁ এটকাও টেক্স দিব নালাগে নো টেক্স চ' গতিকে এই মানুহজনে কি কৰিব বেছিকে কনজাম্পশ্যন কৰিব তেওঁ AC কিনিব গাড়ী কিনিব হয় নে নহয় চ' গতিকে এতিয়া কি হ'ব ইণ্ডাষ্ট্ৰি গ্ৰোথ নহ'ব জানো চ' AC ইণ্ডাষ্ট্ৰিটো গ্ৰোথ হ'ব গাড়ী ইণ্ডাষ্ট্ৰিটো গ্ৰোথ হ'ব ঠিক তেনেকে ৰিয়েল এষ্টেট চেক্টৰ গ্ৰোথ হ'ব চ' গতিকে এইটোৱে গোটেই কথাটো কৈছে চিনিয়ৰিটিও এইটোৱে হৈছে ঠিক আছে চ' গতিকে ইয়াৰ পৰা আমি এক্সপেক্ট কৰিছো যে আমাৰ ইণ্ডাষ্ট্ৰিটো কি হ'ব গ্ৰোথ হ'ব
কিন্তু সেক্টৰ স্পেচিফিক ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কৈছো চ' 4 এক্সপৰ্ট ইনিচিয়েটিভৰ কথা কৈছো চ' সাপোৰ্ট ফৰ MSME আৰু ওমেন এন্টাৰপ্ৰিনিয়ৰ্ছৰ কথা কৈছো চেলেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল এইটো মেইন কথা যে ঠিক আছে এইখিনি বাৰু আমি গম পালো যে ভাল হ'ব কিন্তু চেলেঞ্জেছ কি কি আছে we have lot of challenges হয় export lead growth model so গতিকে re-examining needed global uncertainties and trade barrier আমি গম পাইছো যে যদি আমি export lead এটা growth আমি expect কৰি আছো তেলে হেতু বহুত ক্ষেত্ৰত মানে vulnerable হয় কেলে কাৰণ কি এতিয়া দিনত কি হৈছে যে protectionism হয় নহয় so গতিকে লাষ্ট আমি কি কৈছো ইকোনমিক সাৰ্ভেত এটো কৈছিলে যে গ্লোবালাইজেশনটো ভিত্তি কৰি পেলাই আমি ইকোনমিক গ্ৰোথ এতিয়া এক্সপেক্ট কৰিব নোৱাৰো আমাক এতিয়া কি লাগিব যে আমাক মানে ডিৰেগুলেশ্যন কৰিবলৈ কৈছে আৰু যিটো ডমেষ্টিক যিটো সেক্টৰ লেভাৰেজ ল'বলৈ কৈছে সো গতিকে ইকোনমিক সাৰ্ভে আমাক কৈছে যে ফোকাস অন ইয়োৰ ডমেষ্টিক কনজাম্পশন ঠিক আছে সো গতিকে সেইকাৰণে আমি কি কৰিব অকল এক্সপোৰ্ট লিড গ্ৰোথটোৰ ওপৰত আমি মডেলটো ভৰসা কৰিব নোৱাৰো কাৰণ কি আজিৰ দিনত কি হৈছে ট্ৰেড বেৰিয়াৰ্ছ খিনি বাঢ়িছে হয় নে নহয় সো গতিকে আমি এটা এক্সাম্পল দি দিলো যে আমাৰ ৰিসেন্টলি কি হৈছে যে USA ইম্পোজ কৰিছে ট্ৰেক মানে টাৰিফ বেৰিয়াৰ অন কলম্বিয়া সো গতিকে আজি কলম্বিয়াৰ লগত কৈছে কাইলে ইণ্ডিয়াৰ লগতো কৰিব পাৰে হয় নে নহয় কাৰণ কি আনসাৰ্টেনিটি বহুত বেছি আছে সো গতিকে সেইকাৰণে আমি এক্সপোৰ্ট লিড গ্ৰোথটোৰ ওপৰত বহুত বেছি ৰিলাই কৰিব নোৱাৰো অল্টাৰনেটিভ ষ্ট্ৰেটেজি আমি ল'ব লাগিব ফোকাস অন দ্য সেলফ ৰিলায়েন্স দেখিছেনে যে প্ৰডাকশনৰ লগত আমি কি কৰিলো সেলফ ৰিলায়েন্ট হ'ব লাগিব বেলেগৰ ওপৰত ভৰসা কৰিব নোৱাৰো হয় নে নহয় সো স্ট্ৰেংথেনিং ডমেষ্টিক কনজাম্পশন এণ্ড ড্ৰিভেন গ্ৰোথ সো যিটো আমাক ইকোনমিক সাৰ্ভে ক'লে অলৰেডি যে ডমেষ্টিক কনজাম্পশনৰ আমি জোৰ দিব লাগিব সো আমাৰ ডমেষ্টিক যিখন মাৰ্কেট আছে সেইখনকে ভাল কৰিব লাগিব ঠিক আছে ওকে সো স্কিল ডেভেলপমেন্টৰ ওপৰত আমি জোৰ দিব লাগিব লেবাৰ মাৰ্কেটত যিখিনি চেলেঞ্জেছ আছে কাৰণ কি আমাৰ হেতু ষ্ট্ৰাকচাৰেল চেলেঞ্জেছ হয় আমাৰ ইয়াত এটা বহুত ল'ৰা ছোৱালী আছে বা ইউথ প্ৰফাইলটো বহুত বেছি কিন্তু দে ডাজন্ট হ্যাভ দ্য স্কিল দ্যাট ইজ ৰিকোয়াৰ্ড ফৰ দ্য এমপ্লয়াবিলিটি ইন দ্য ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ সো গতিকে সেইটো বস্তু আমি কি হৈছে মিছ মেচ হৈ আছে সো সেইটো এটা চেলেঞ্জেছ হয় সো ৰেপিড টেকনলজিক্যাল চেঞ্জেছ ৰিকোয়াৰ্স এডাপটিভ স্কিল ট্ৰেইনিং সো গতিকে এতিয়া কি হৈছে টেকনলজিটো চেঞ্জ হৈ গৈ আছে সো গতিকে এই চেঞ্জেছ হোৱাৰ কাৰণে আমি কি কৰিলো স্কিল কৰিব লাগিব অকল স্কিল কৰিলে নহব আকৌ ৰিস্কিলো কৰিব লাগিব সো যিমান নতুন সফটৱেৰ এটা আহি গল এতিয়া আগতে এজন মানুহে কম্পিউটাৰ শিকিছিল আজিৰ দিনত কম্পিউটাৰ শিকিলে নহব তেওঁ AI মানে সফটৱেৰটো শিকিব লাগিব সো গতিকে এটা সময়ত স্কিল হৈছিলে এতিয়া আকৌ ৰিস্কিল হ'ব লাগিব ঠিক আছে ঠিক তেনেকে PLI যিখিনি স্কিম আছে সেইখিনি আকৌ ৰিএসেসমেন্ট লাগিব আমি কৈছো যে জব ইন্টেনসিভ যিকেইটা সেক্টৰ আছে সেই সেক্টৰ কেইটাক PLI স্কিমৰ আন্ডাৰ এতিয়াও কমকে আছে সো গতিকে আমি সেইটো ইনক্লুড কৰিব লাগিব দিজ আৰ সাম চেলেঞ্জেছ ঠিক আছে যিকেইটা আপোনালোকৰ সুবিধা হ'ব সো ফিউচাৰ নিডৰ কথা আমি প্ৰভাইড কৰা গৈছে ওকে লেটস মুভ আহেড ইয়াত আৰু কি আছে সো ইকোনমিক যেটো ফিলসফি আছে হেতুৰ ওপৰত জোৰ দিবলৈ কৈছে যে গেটিং আউট অফ দা ওয়ে মানে গভৰ্নমেন্টক আঁতৰি দিবলৈ কৈছে আৰু যিমান পাই সিমান প্ৰাইভেট ইনভেষ্টমেন্টক এলাউ কৰিবলৈ কৈছে হোপ ইন এ টাইম অফ ডেসপাৰেশন সো গতিকে ডেসপাৰেশনৰ সময়ত কি হোপ আছে সো ইকোনমিক ইস্যুজ আইডেন্টিফাইড ইন আ বাজেট সো গতিকে ইকোনমিক ইস্যু কিছুমান বাজেটতে আইডেন্টিফাই কৰি থোৱা আছে সো গতিকে এতিয়া যদি কাইলে খুধে যে হোৱাট আৰ দা ইস্যুজ ৰিলেটেড টু ইণ্ডিয়ান ইকোনমি তো ডাইৰেক্ট আপুনি চাৰিটা পইণ্ট লিখি দিলে হৈ গল বুজি পাইছে এজ পাৰ দা বাজেট আমি এইকেইটা চেলেঞ্জেছ পাওঁ গভৰ্নমেন্ট ৰেসপন্স সো গতিকে এইকেইটা যি চেলেঞ্জেছ আছে সেইকেইটাটো গভৰ্নমেন্টে গম পায় গভৰ্নমেন্টে ৰেসপন্স কি দিছে এইকেইটা ৰেসপন্স সো গতিকে আকৌ চাৰিটা পইণ্ট আপুনি কি কৰিব ৱে ফৰৱাৰ্ডৰ লিখি দিলে সো গতিকে ফিস্কেল পলিচি এণ্ড ৰেভিনিউ ষ্ট্ৰেটেজি আমি দিছো ঠিক তেনেকে ইনকাম টেক্স অলৰেডি এইখিনি কথা কোৱা গৈছে ঠিক আছে সো গতিকে এক্সপেন্ডিচাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কথা কৈছে আমি ক'ত ক'ত ইউজ কৰিছো ৰোড ট্ৰান্সপোৰ্ট টেলিকমিউনিকেশ্যন ৰেলৱে এণ্ড এনাৰ্জি যিটো পৰা আমাৰ লাভ হ'ব সো গতিকে MSME সেক্টৰ কি হ'ব বুষ্ট হ'ব সো টাৰ্গেটেড সেক্টৰ এক্সপানশনৰ কথা কৈছে লেডাৰ টয় এণ্ড ফুড প্ৰসেসিং সেক্টৰ সো গতিকে MSME ভিতৰত কোনকেইটা সেক্টৰত আমি টাৰ্গেট কৰিছো লেডাৰ ইণ্ডাষ্ট্ৰি টয় সেক্টৰ আৰু ফুড প্ৰসেসিং সেক্টৰ ঠিক আছে আৰু এইকেইটা হৈছে কি যে খুব বেছি কি লেবাৰ ইন্টেনসিভ সেক্টৰ হয় হয়নে নহয় কাৰণ কি বহুত বেছি লেবাৰ লাগে যেতিয়া ফুড ৱে বা লেডাৰ ৱে এইবিলাকৰ কথা চাওঁ ঠিক আছে টয় সেক্টৰটো ইনক্ৰিজ হ'ব কেলে কাৰণ কি আমি গম পাইছো যে এতিয়া কি হৈছে যে মানে পপুলেশ্যনটো কম হৈছে ন সো গতিকে আমি কৈছো 6 পকেট সিনড্ৰম এইবিলাক আমি চাব 6 পকেট সিনড্ৰম বুলি এটা বস্তু আছে সো গতিকে 6 পকেট সিনড্ৰমটোৰ পৰা আমি কি কৰিব পাওঁ যে টয় সেক্টৰটো কেনেকে আমি বুষ্ট হয় তো সেই বস্তুটো আপোনালোকে গম পাব ওকে সো গতিকে নেক্সট যদি আমি চাওঁ কনসাৰ্নস কি আছে তো এমপ্লয়মেন্টৰ কথা আছে সো MGNREGA PM আৱাস আৰু নেশনেল ৰুৰেল লাইভলিহুড মিছন ক্লিন এনাৰ্জি এণ্ড ক্লাইমেট ট্ৰানজিশন ইয়াৰ ওপৰত কথা কৈছে যে ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স কি আছে ওকে সো গতিকে এনালাইসিস আমি দিছো ষ্ট্ৰেংথ এণ্ড উইকনেसेस কি আছে ওকে সো গতিকে আজিৰ দিনটোত ইমানখিনি আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা প্ৰবলেম থাকে আপোনালোকক ক'বলগীয়া থাকে লেট মি নো ইন দা কমেন্ট সেকশন আৰু ইয়াৰ যিটো PDF আছে সেইটো আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব থ্যাংক ইউ